যে কেঞ্চাৰ দুৰাৰোগ্য ৰোগ নহয় কেঞ্চাৰ বিষয়ে মানুহে কিছু সজাগতাৰ প্ৰয়োজন আৰু কেঞ্চাৰ প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰিলে প্ৰায় বেছিভাগ কেঞ্চাৰে ৰোগমুক্ত কৰিব পাৰি আমাৰ গোটেই পৃথিৱীত প্ৰায় 1,25,000 মহিলা জৰায়ু কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত জৰায়ু মানে জৰায়ু মুখখন যাক সাৰ্ভিক্স বুলি কয় আৰু আমি ভাৰততে দেখিবলৈ পাইছো প্ৰায় 80,000 মহিলা কৰ্কট ৰোগ আৰম্ভ হয় বা চিনাক্তকৰণ কৰে কিন্তু আপুনি জানি আচৰিত হ'ব যে এই যে কৰ্কট ৰোগ অতি সহজে প্ৰাক অৱস্থাত চিনাক্তকৰণ কৰিব পাৰি বা প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰি কাৰণ এইটো অভাৰনাইট কেঞ্চাৰটো নহয় প্ৰাক অৱস্থাৰ পৰা কেঞ্চাৰ হ'বলৈ অতি কমেও 5 পৰা প্ৰায় 10 বছৰ বয়স সময় লাগে এইটো কথা ডায়েটৰ কথা কওঁতে মোৰ ৰতন টাটাৰ কথা এটা মনত পৰিছে ৰতন টাটা এটা ভাল কথা কৈছিলে জীৱনত মানে খাদ্যটো এনে ধৰণে খাব ঔষধৰ নিচিনাকৈ খাব ঔষধৰ এটা ভেলু থাকে নহয় কিন্তু এনেকুৱা নকৰিব যাতে সেইটোত ইগনোৰ কৰিছে কিন্তু জীৱনৰ শেষ বয়সত আপুনি খাদ্য খাইছে ঔষধটো খাদ্যৰ নিচিনা হৈ যাব নালাগে গতিকে আমি খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব এক্সাৰচাইজৰ কথাটো মই ক'বলৈ যাওঁতে এটা কথা উল্লেখ কৰিব লাগিব সাইণ্টিফিকেলি এইটো প্ৰুভ হৈ গৈছে যে আমাৰ ফিজিকেল এক্টিভিটি ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এ গুড হেল্থ এণ্ড ৱেল বিং আৰু আমি দেখিবলৈ পাইছো যিবিলাক মানুহে ৰেগুলাৰ এক্সাৰচাইজ কৰে ফিজিকেল এক্টিভিটি থাকে তেখেতসকলৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ ৰিস্ক কমি যাব কোলোৰেক্টেল কেঞ্চাৰ হোৱাৰ ৰিস্ক কমি যাব নমস্কাৰ এভৰিৱান মই কমল আজি আপোনালোকৰ লগত আৰু এটা নতুন এপিসোড লৈ আহিছো য'ত আমি আজি কথা পাতিম কেঞ্চাৰৰ বিষয়ে কেঞ্চাৰ এটা মাৰাত্মক বেমাৰ আজিকালি আমি সহজতে শুনিব পাওঁ কাবাৰ কেঞ্চাৰ হৈছে কিবা কেঞ্চাৰৰ কাৰণত মৃত্যু হৈছে সো কেঞ্চাৰ নহবৰ কাৰণে বা প্ৰিকশন লোৱাৰ কাৰণে কি কি ষ্টেপ গ্ৰহণ কৰিব লাগে ডুজ এণ্ড ডোন্টস বিলাক আজি আমি কথা পাতিম মোৰ লগত আছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফৰ্মাৰ ডিৰেক্টৰ ডক্টৰ অমল চন্দ্ৰ কটকী হয় সো স্যার নমস্কাৰ টু আৱাৰ পডকাষ্ট আপোনাৰ ইন্ট্ৰোডাকশনটো আপুনি নিজে এবাৰ আমাৰ দৰ্শকলৈ কাইন্ডলি কৈ দিব মোক আপুনি নিজৰ পৰিচয়টো দিবলৈ কৈছে মই ডক্টৰ অমল চন্দ্ৰ কটকী আপুনি অলৰেডি উল্লেখ কৰিছে মই ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আৰু বৰ্তমান মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগত কিছু জড়িত হৈ আছো আৰু তাৰ বাহিৰেও মই এজ এ ক্লিনিচিয়ান অংকলজিষ্ট কিছু সময় ব্যস্ত আছো হয় হয় সাৰে এইটো ডিপাৰ্টমেণ্টত বা এইটো মেডিকেল লাইনত যে আপুনি চুজ কৰিছে তাৰ মানে ব্যাকগ্ৰাউণ্ডত আপোনাৰ থটটো কি আছিল কিয় আপুনি এইটো প্ৰথমতে হৈছে মই ক'ব বিচাৰিছো যেতিয়া আমি সৰু আছিলো 5-6 বছৰ আছিলে মোৰ ৰহাত জন্ম হৈছিল তাতে এজন ডক্টৰ আছিল তেখেতৰ নাম ডক্টৰ আনন্দৰাম বৰুৱা তেখেত খুব উখ পাখ খুব ধুনীয়া ডক্টৰ সেই সময়ৰ তেতিয়া সেইটো আপোনাৰ ধৰি লওক 1962-63 সময়ৰ হ'ব তেখেতে প্ৰায় আমাৰ ঘৰলৈ আহিছিলে এজ এ চিকিৎসক বুলি নহয় আমাৰ এটা সম্পৰ্কৰ নিচিনা হৈ গৈছিলে ৰিলেশ্যনশ্বিপ এটা একেলগে ৰিক্সা এখনত আহি পেলাই আমাৰ গধূলি সকলোৰে লগত বহি হেল্থ টিপছ কিছুমান দি থাকে কথাতে তেতিয়া মই বৰ তেখেতৰ প্ৰতি বা তেখেতৰ প্ৰফেশ্যনটোৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ আৰু যেতিয়া স্কুলত এছে লিখিবলৈ দিয়া নহয় আগতে এম ইন লাইফ বুলি কয় কি লিখে তেতিয়া মই মাই এম ইন লাইফ ইজ টু বিকাম এ ডক্টৰ তেনেকে মই সৰুৰ পৰাই ভাবিছিলোঁ আৰু লাষ্টত তেনেকে অসম মেডিকেল কলেজৰ পৰা MBBS পাছ কৰিলোঁ তাৰ পৰা MD পাছ কৰি দিলোঁ তাৰ পাছত মই অংকলজি লাইনৰ কথা আহিলে নহয় গতিকে অংকলজিত কিয় গ'লোঁ টাটা মেমৰিয়েল হস্পিটেললৈ মই MD পাছ কৰাৰ পিছত মই এপ্লাই কৰিছিলোঁ তাৰ এডভান্স ট্ৰেইনিঙৰ কাৰণে আৰু মই যেতিয়া টাটা মেমৰিয়েললৈ গ'লোঁ মুম্বাইত তেতিয়া মই যথেষ্ট ইমপ্ৰেছড হৈ আহিছিলোঁ তাৰ ৱৰ্ক কালচাৰৰ পৰা আৰম্ভ কৰি তাৰ যি ধৰণৰ চাৰ্জাৰী বা ক্লিনিকেল ছেটআপটো খুব সুন্দৰ আছিলে আৰু তাৰপৰা ঘূৰি আহি মই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চাকৰি এপ্লাই কৰিছিলোঁ সেইখিনি সময়ত কিন্তু মোক বহুতে এনকাৰেজ কৰা নাছিলে কৈছে কিয়নো কেঞ্চাৰ যাব লাগে তুমি অবষ্টেট্ৰিচিয়ান এণ্ড গাইনকলজিষ্ট হৈছে মোৰ লুক্ৰেটিভ কিন্তু মোৰ দেউতাই কৈছিলে নাই তুমি যোৱা এইটো এটা ভাল প্ৰফেশ্যন এটা নতুন ডিচিপ্লিন ৰাইজৰ উপকাৰ হ'ব আৰু সেইমতে মই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত অংকলজিষ্ট হিচাপে জইন কৰিলোঁ আৰু মোৰ এই গোটেইটো যাত্ৰাত
মোৰ ৱাইফ ডক্টৰ কল্পনা শৰ্মা, তেখেতে ENT প্ৰফেচাৰ গুৱাহাটী মেডিকেল কলেজ, বা মোৰ পৰিয়ালবৰ্গ, মোৰ শুভাকাংক্ষী, এই সকলোৱে মোক যথেষ্টভাৱে সহায় কৰিছে ডিউৰিং মাই জাৰ্ণি এট ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, বা তেখেতসকলৰ কৰ্মচাৰী বা ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ। ছাৰে এজ এ কেঞ্চাৰ স্পেচিয়েলিষ্ট, কেঞ্চাৰৰ এজন ডক্টৰ হৈ পেলাই আপুনি কি ধৰণৰ কেঞ্চাৰ ট্ৰিটমেণ্টটো আপুনি বেছিকৈ কৰিছে? মই যিহেতু গাইনকলজিক অংকলজিষ্ট, আৰু গাইনকলজিকেল কেঞ্চাৰৰ ভিতৰতে হৈছে চাৰ্ভাইকেল কেঞ্চাৰ ইজ দি ওৱান অফ দি কমনেষ্ট কেঞ্চাৰ ইন ইণ্ডিয়া চ' ফাৰ উইমেন আৰ কনচাৰ্ণ। গতিকে মই আটাইতকৈ বেছি যদি মই চিকিৎসা কৰিছোঁ চাৰ্ভাইকেল কেঞ্চাৰ, তাৰপিছতে আমাৰ অভেৰিয়ান কেঞ্চাৰ আৰু এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ, এনেধৰণৰ বিভিন্ন গাইনকলজিকেল কেঞ্চাৰ মই চিকিৎসা কৰাৰ অভিজ্ঞতা আছে। চ' ছাৰ, গাইনকলজি যদি এই ৱাৰ্ডটো যদি আহে ফিমেলৰ লগত জড়িত, চ' আজিকালিৰ দিনত ফিমেলৰ আটাইতকৈ কমন কেঞ্চাৰটো কি হয়? চ' এই কেঞ্চাৰটোৰ পৰা যাতে কেঞ্চাৰটোতো মানে হোৱাৰ আগত গম পালে কিউৰ কৰিব পাৰি, ইফ আই এম নট ৰং, ৰাইট ছাৰ? চ' এই কেইটামান ষ্টেপ আপুনি আমাৰ দৰ্শকক শ্বেয়াৰ কৰক, যোনকেইটা তেওঁলোক যদি অৱলম্বন কৰে তেওঁলোকৰ লাইফ এটলিষ্ট চিকিউৰ থাকিব পাৰে। আমাৰ গোটেই পৃথিৱীত প্ৰায় 1,25,000 মহিলা জৰায়ু কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত। জৰায়ু মানে জৰায়ু মুখখন, যাক চাৰ্ভিক্স বুলি কয়, আৰু আমি ভাৰততে দেখিবলৈ পাইছোঁ প্ৰায় 80,000 মহিলা কৰ্কট ৰোগ আৰম্ভ হয় বা চিনাক্তকৰণ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে এই যে কৰ্কট ৰোগ অতি সহজে প্ৰাক অৱস্থাত চিনাক্তকৰণ কৰিব পাৰি বা প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰি, কাৰণ এইটো অভাৰনাইট কেঞ্চাৰটো নহয়। প্ৰাক অৱস্থাৰ পৰা কেঞ্চাৰ হ'বলৈ অতি কমেও 5 পৰা প্ৰায় 10 বছৰ বয়স সময় লাগে। আমি দেখিবলৈ পাইছোঁ যে কম বয়সত বিয়া হোৱা, কম বয়সত সন্তান হোৱা, সঘনাই সন্তান হোৱা, বা পুৰুষ বা মহিলা তেখেতসকলে যদি যৌনাংগ পৰিষ্কাৰ পৰিচ্ছন্নকৈ নাৰাখে, সেইবিলাক মহিলাৰ সাধাৰণতে জৰায়ু কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। আৰু ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে এটা ভাইৰাল ইনফেকশ্যন। এইটো ছেক্সুৱেলি ট্ৰেন্সমিটেড ইনফেকশ্যন কয় হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যন। কিন্তু আজি আপুনি শুনিবলৈ পাই অতি সুখী হ'ব যে এই কেঞ্চাৰ প্ৰিভেনশ্যনৰ কাৰণে এতিয়া ভেকচিন ইজ এভেইলেবল। HPV ভেকচিন এভেইলেবল আছে। সাধাৰণতে 9 পৰা 14-15 বছৰ বয়সৰ ছোৱালীবিলাকক এই ভেকচিন যদি আমি দিওঁ, 2টা ড'জ ল'ব লাগে 6 মাহৰ গেপত, তেতিয়া চাৰ্ভাইকেল কেঞ্চাৰ পৰা আমি এই মহিলাসকলক মুক্ত কৰিব পাৰোঁ। এতিয়া 2 নম্বৰ কথা হৈ গৈছে, আমাৰ বিভিন্ন ক্ষেত্ৰত অকল চাৰ্ভাইকেল কেঞ্চাৰেই নহয়, মানুহৰ মাজত সজাগতাৰ অভাৱ, ভয়, অন্ধবিশ্বাস, ফাইনেন্সিয়েল কণ্ডিশ্যন আছে। বিভিন্ন কাৰণত মানুহ যথেষ্ট পলমকৈ চিকিৎসাৰ কাৰণে আহে। গতিকে আমি চিকিৎসা কৰি দিলেও বেছিভাগ সময়ত ৰোগীক আৰু কিয় কৰিব নোৱাৰোঁ। কিন্তু প্ৰথম অৱস্থাত যিকোনো কেঞ্চাৰ যদি আমি চিনাক্তকৰণ কৰিব পাৰোঁ, আমি 80% কৰ্কট ৰোগীক ৰোগমুক্ত কৰিব পাৰোঁ। কিন্তু আমাৰ প্ৰতিষ্ঠানবিলাকলৈ প্ৰায় 80% ৰোগীয়ে যথেষ্ট পলমকৈ আহে। গতিকে আমি প্ৰায় 20% ৰোগীকহে আমি ভাল কৰিবলৈ সক্ষম। এতিয়া লক্ষণবিলাক কি হৈছে আপোনালোকে জানিব বিচাৰিব। যদি এগৰাকী মহিলাই ধৰি লওক মাহেকীয়াটো যিটো মেনষ্ট্ৰুৱেল চাইকেলটো নিয়মীয়া হৈ আছে, হঠাৎ তেখেতে দেখিবলৈ মন কৰিলে যে তেওঁৰ চাইকেলটো অলপ ইৰেগুলাৰ হৈছে, ধৰি লওক মাহেকীয়াৰ মাজে মাজে অলপ মেনষ্ট্ৰুৱেশ্যন হোৱাৰ নিচিনা হয়, ব্লিডিং হয়, বা মাহেকীয়া বন্ধ হৈ গৈছিলে 2-3-4 বছৰ, তাৰপৰা আকৌ অকণমান ধৰি লওক ব্লিডিং হৈছে, বা হোৱাইট ডিচাৰ্জ হৈ আছে, বা সহবাস কৰাৰ পিছতো যদি অকণমান যদি ব্লিডিং হয়, স্পটিং হয়, এইবিলাক লক্ষণ হ'ব পাৰে। গতিকে তেতিয়াই তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আৰু আমি এটা ছাজেষ্ট কৰিম যে স্ক্ৰিনিং। আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্ব দিছে যে বাই 2030 আমি পাৰিলে চাৰ্ভাইকেল কেঞ্চাৰটো আমি মুক্ত কৰিব লাগে গোটেই বিশ্বক। তাৰ এটা তেওঁলোকে ষ্ট্ৰেটেজি দিছে যে 90% অফ দি য়ং গাৰ্লছ শুড বি ভেকচিনেটেড ইন দি এজ গ্ৰুপ অফ 9 to 14। তাৰপিছত 70% অফ দি উইমেন should be screened. Screening means কিছুমান টেষ্ট আছে to detect cervical cancer বা প্ৰি কেঞ্চাৰ। এটা টেষ্ট হ'ব পাৰে 35 yearsত আৰু এটা 45 yearsত। সেই টেষ্টটো হ'ব পাৰে HPV DNA টেষ্টিং নাইবা চাৰ্ভাইকেল চাইটলজি, আৰু সেইটো যদি সুবিধা নাথাকে এটা ভিয়া টেষ্ট বুলি কয়, জাষ্ট ভিনেগাৰ যিটো আমাৰ এচিটিক এচিড এপ্লাই কৰি দিয়ে
জৰায়ুৰ মুখত প্ৰি কেঞ্চাৰাছ থাকিলে সাধাৰণতে বগা চামনি এটাৰ পৰা সহজে ডিটেক্ট কৰিব পাৰি এই টেষ্টবিলাক আমাক কৰাৰ কথা কৈছে এটা 35 আৰু এটা আপোনাৰ 45 ইয়াৰ্ছ আৰু এই টেষ্টবিলাক কৰাৰ পিছত যিখিনি মহিলা প্ৰাক অৱস্থাত চিনাক্তকৰণ কৰা হ'ব বা আৰ্লি কেঞ্চাৰত চিনাক্তকৰণ কৰিব এই 90%কে কিন্তু আমি ট্ৰিটমেণ্টটো কৰিব লাগিব অকল চিনাক্তকৰণ কৰি দিওঁ এইখিনি আমি ষ্ট্ৰেটেজি লৈ বিশ্ব স্বাস্থ্য সংস্থাই আগবাঢ়িছে অ'কে ছাৰ মই এজন ট্ৰেইনাৰ হয় মোৰ প্ৰফেশ্যনটো হ'ল আই এম ৱৰ্কিং এজ এ ফিটনেছ ট্ৰেইনাৰ হয় চ' আমি জানিব চেষ্টা কৰিম বা জানিব পাৰি সুখী হ'ম যদি এজন মানুহৰ কেঞ্চাৰ হৈছে সেই মানুহজনে কি এক্সাৰচাইজ কৰিব পাৰে যদি এক্সাৰচাইজ কৰিব পাৰে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰাটো দৰকাৰ কেনেকুৱা মডাৰেট ইন্টেন্সিটি হাই ইন্টেন্সিটি কেনেকুৱা ধৰণৰ কৰিলে তেওঁৰ কাৰণে সেফ হয় আপুনি কালি আমাৰ দৰ্শকত অলপমান এড্ৰেছ কৰিব এক্সাৰচাইজৰ কথাটো মই ক'বলৈ যাওঁতে এটা কথা উল্লেখ কৰিব লাগিব সাইণ্টিফিকেলি এটো প্ৰুভ হৈ গৈছে যে আমাৰ ফিজিকেল এক্টিভিটি ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এ গুড হেল্থ এণ্ড ৱেল বিং আৰু আমি দেখিবলৈ পাইছো যিবিলাক মানুহে ৰেগুলাৰ এক্সাৰচাইজ কৰে ফিজিকেল এক্টিভিটি থাকে তেখেতসকলৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ ৰিস্ক কমি যাব কোলোৰেক্টেল কেঞ্চাৰ হোৱাৰ ৰিস্ক কমি যাব এণ্ড্ৰমেট্ৰিয়েল কেঞ্চাৰ ওভেৰিয়ান কেঞ্চাৰ ইছ'ফেজিয়েল কেঞ্চাৰ ষ্টমাক কেঞ্চাৰ পেনক্ৰিয়াটিক কেঞ্চাৰ ইউৰিনেৰী ব্লাডাৰ কেঞ্চাৰ গল ব্লাডাৰ কেঞ্চাৰ কিডনী কেঞ্চাৰ এইবিলাকৰ ৰিস্ক কমি যায় গতিকে এইটো এটা চাইণ্টিফিকেলি প্ৰভেল ইনফৰমেশ্যন আৰু যিসকল ৰোগী ধৰি লওক কেঞ্চাৰ ট্ৰিটমেণ্ট ল'লে এতিয়া তেখেতসকল ভালে আছে সেই অৱস্থাৰ পাছত তেখেতসকলে নিয়মীয়াকৈ এক্সাৰচাইজ কৰা প্ৰয়োজন আৰু নিয়মীয়াকৈ এক্সাৰচাইজ বুলি ক'লে আপুনি গমেই পাইছে মই খোজ কঢ়াৰ কথা ক'ম ষ্ট্ৰেচিঙৰ কথা ক'ম কিছু ৱেইট লিফটিঙৰ কথা ক'ম মাইল্ড টু মডাৰেট এক্সাৰচাইজ এইবিলাকৰ কথা ক'ম সেইবিলাকে মানুহ এজনৰ কোৱালিটি অফ লাইফটোৰ ওপৰত যথেষ্ট এটা ইম্পেক্ট পৰে আৰু চান্সেছ অফ ৰিকাৰেঞ্চ আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো যথেষ্ট কমি যায় এইটো মই ট্ৰিটমেণ্টৰ পাছৰ কথা কৈছোঁ এতিয়া কেঞ্চাৰ ডায়েগন'চিছ হৈছে আৰু ট্ৰিটমেণ্টৰ সময়ত মই এক্সাৰচাইজৰ কথা ক'ম তাত 2-3টা এৰিয়া মই ক'ব বিচাৰিম এই কাৰণে সাধাৰণতে আমি দেখিবলৈ পাইছোঁ হেড এণ্ড নেক কেঞ্চাৰ যথেষ্ট কম বেছি তাৰ পাছত আপোনাৰ ব্ৰেষ্টৰ কেঞ্চাৰ যথেষ্ট বেছি গতিকে এজন পেচেণ্টৰ যেতিয়া ব্ৰেষ্ট কেঞ্চাৰ ডায়েগন'চিছ হ'ব ট্ৰিটমেণ্ট আৰম্ভ হোৱাৰ আগতে তেওঁৰ চাৰ্জাৰী হ'ব পাৰে ৰেডিঅ'থেৰাপি হ'ব পাৰে কেম'থেৰাপি হ'ব পাৰে বা সংমিশ্ৰণত হ'ব পাৰে গতিকে ট্ৰিটমেণ্ট আৰম্ভ হোৱাৰ আগতে তেখেতসকলে ফিজিঅ'থেৰাপিষ্টৰ লগত আলোচনা কৰি কিছু এক্সাৰচাইজ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিব পাৰে জাষ্ট বিফৰ or the during treatment or immediately after treatment কাৰণ ধৰি লওক ব্ৰেষ্টৰ চাৰ্জাৰী কয় চাৰ্জাৰীৰ পিছত হাতখন ফুলি যোৱাৰ সম্ভাৱনা এটা থাকে তাৰপিছত কিছু ষ্টিফনেছ হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইটো এটা ট্ৰেইন ফিজিঅ'থেৰাপিষ্ট আৰু এই ফিজিঅ'থেৰাপিষ্টজন এনেকুৱা হ'ব লাগে যে কেঞ্চাৰ ইনষ্টিটিউটত যথেষ্ট দিন কাম কৰাৰ এটা অভিজ্ঞতা থাকিব লাগে সেইজনৰ প্ৰয়োজন আছে তাৰ বাহিৰে মই হেড এণ্ড নেক কেঞ্চাৰৰ কথা কৈছোঁ কেতিয়াবা ডিঙিত চাৰ্জাৰী কৰিবলগীয়া হয় নেক নোট গুচাবলগীয়া হয় বা কেতিয়াবা হয়তো চাৰ্জাৰী কৰাৰ পিছত ৰেডিঅ'থেৰাপি দিবলগীয়া হয় কেতিয়াবা এনেকুৱাও হয় চাৰ্জাৰী কৰিবলগীয়া হয় না ৰেডিঅ'থেৰাপি দিবলগীয়া হৈছে তেতিয়া কি হৈছে আমাৰ ডিঙিত কিছু প্ৰব্লেম হ'ব পাৰে ষ্টিফনেছ হ'ব পাৰে কাৰণ কিছুমান মাছলৰ অলপ ফাইব্ৰচিছ হয় ছাবকিউটেনিয়াছ টিছুত সেইখিনি কৰিবলৈ যোৱাৰ আগতে ৰেডিঅ'থেৰাপিৰ আগতে কিছু কাউন্সেলিঙৰ প্ৰয়োজন হয় আকৌ ফিজিঅ'থেৰাপিষ্টৰ লগত প্ৰথমৰ পৰা মানসিকভাৱে প্ৰস্তুত হৈ এই ডিউৰিং দ্য জাৰ্ণি ট্ৰিটমেণ্ট আফটাৰ ট্ৰিটমেণ্ট তেখেতসকলে এক্সাৰচাইজ কৰিব লাগে বা আণ্ডাৰ দি গাইডেঞ্চ আৰু এটা এৰিয়া আছে যিটো কয় স্পীচ এণ্ড সোৱালোয়িং থেৰাপিষ্ট কেতিয়াবা আমি দেখিবলৈ পাইছোঁ মানুহজনৰ খোৱাত অসুবিধা হয় সোৱালোয়িঙত কিছুমান অসুবিধা হয় আমাৰ ইছ'ফেজিয়েল কেঞ্চাৰো খুব কমন গতিকে এই প্ৰব্লেমবিলাক যাতে নহয় মানুহ এজনৰ গতিকে ট্ৰিটমেণ্টৰ সময়ত বা ট্ৰিটমেণ্টৰ পাছত আগৰ পৰাই তেখেতসকলে কাউন্সেলিং কৰি কিছুমান এক্সাৰচাইজ কৰিব লাগে আৰু সেইটোৰ কাৰণে স্পীচ এণ্ড সোৱালোয়িং থেৰাপিষ্টৰ সুবিধা আছে আৰু অকুপেশ্যনেল থেৰাপিষ্টৰ বহুত প্ৰয়োজন আছে কেতিয়াবা কিছু মানুহৰ অকুপেশ্যনেল চেঞ্জ আহি যাব পাৰে বিকজ অফ সাম মবিলিটি লাইফষ্টাইল চেঞ্জেছ হ'ব গতিকে অকুপেশ্যনেল থেৰাপিষ্টৰ লগত কনচাল্ট কৰা উচিত তেতিয়া মানুহজনৰ কোৱালিটি অফ লাইফটো যথেষ্ট ইম্প্ৰুভ হয় মানুহজনৰ এটা মৰেলি তেখেতে খুব ষ্ট্ৰং অনুভৱ কৰে
আৰু আপুনি জানে যেতিয়া এটা জেনেৰেলাইজ ৱেল বিং হয় মানুহৰ শৰীৰত আমাৰ ডোপামিন এটা হেপী হৰমন ৰিলিজ হয় গতিকে মানুহজনৰ ৰোগ ভাল হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় ৰাইট ৰাইট আৰু স্যাৰ ডায়েট আৰু ফুড হেবিট এজন মানুহ কেন্সাৰ জড়িত এজন ব্যক্তি বা যাৰ কেন্সাৰ হোৱা নাই বা ডায়েট আৰু ফুড হেবিটটো কিমান ভালকে মেইনটেইন কৰি থাকিলে তাৰ কেন্সাৰ নোহোৱাৰ চান্সেছটো থাকে আমাৰ এইটো কথা ডায়েটৰ কথা কওঁতে মোৰ ৰতন টাটাৰ কথা এটা মনত পৰিছে ৰতন টাটা এটা ভাল কথা কৈছিলে জীৱনত মানে খাদ্যটো এনেধৰণে খাব ঔষধৰ নিচিনাকৈ খাব ঔষধৰ এটা ভেলু থাকে নহয় কিন্তু এনেকুৱা নকৰিব যাতে সেইটোত ইগন'ৰ কৰিছে কিন্তু জীৱনৰ শেষ বয়সত আপুনি খাদ্য খাইছে ঔষধটো খাদ্যৰ নিচিনা হৈ যাব নালাগে গতিকে আমি খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব সাধাৰণতে খাদ্য বুলি ক'লে আমি বেলেঞ্চ ডায়েটৰ কথা কওঁ আমাৰ প্ৰটিন লাগিব কাৰ্বহাইড্ৰেট লাগিব আমাৰ ফেট লাগিব এই সকলোখিনি লাগিব মিনাৰেলছ ভিটামিনছ লাগিব কিন্তু অত্যাধিক আপোনাৰ কাৰ্বহাইড্ৰেট বৰ ভাল নহয় কাৰণ কি হয় আমি দেখিবলৈ পাওঁ তাৰ গ্লাইচেমিক ইণ্ডেক্সটো যথেষ্ট বেছি থাকে আৰু যদি ইনচুলিন লেভেলটো আমাৰ শৰীৰত বহুত বেছি হৈ থাকে তেতিয়া কেঞ্চাৰ চেলবিলাকৰ প্ৰলিফাৰেশ্যন বা প্ৰগ্ৰেশ্যন অফ ডিজিজত বেছি হেৰি হয় আৰু এটা কথা এইটোও আমি ক'ব বিচাৰিছোঁ যে খাদ্যখিনি যদি আমি বেলেঞ্চ ডায়েট খাদ্য এটা কথা আছে ইট শুড বি ৰেইনবো ডায়েট মানে কি যেনেকে ভিভজিঅ'ৰ কালাৰ আছে ঠিক তেনেকে খাদ্যবিলাক এনেকুৱাকে চুজ কৰিব লাগে কালাৰফুল বেলেগ ধৰি লওক গাজৰ এটা লৈছে বিট এটা লৈছে তাৰ কালাৰ বেলেগ তিয়হ হৈছে বুট হৈছে মগু হৈছে তাৰপিছত আপোনাৰ গ্ৰীণ লিফি ভেজিটেবল আমি বেছি খাব লাগে আচলতে অধিক পৰিমাণে সেউজীয়া শাক পাচলি ফল মূল বুলি ক'লে মানুহে অকল যে আপেল বা আঙুৰেই নহয় আমাৰ সহজলভ্য এটা কল হ'ব পাৰে আমাৰ অমিতা হ'ব পাৰে সহজলভ্য জলফাই হ'ব পাৰে মধুৰিআম হ'ব পাৰে গতিকে সহজলভ্য ছিজনেল ফ্ৰুটছবিলাক খাব লাগে আৰু পৰাপক্ষত আমি খুব প্ৰচেছ ষ্ট'ৰ্ড ফুডবিলাক খাব নালাগে ফ্ৰেছ গ্ৰীণ লিফি ভেজিটেবল খাব লাগে প্ৰটিন আমি যথেষ্ট পৰিমাণে আমি খাব লাগে এইটো এটা হৈ গৈছে আমাৰ খাদ্য আৰু কমাই ঘনাই খোৱাটো সদায় ভাল কিন্তু খোৱাটো আমি আকৌ বাৰ্ণো কৰিব লাগিব তাতেই আহি যায় আমাৰ এক্সাৰচাইজৰ কথা এটা ডেইলি ৰুটিন এটা ভালদৰে শ্লিপ হ'ব লাগিব এক্সাৰচাইজ কৰিব লাগিব বাৰ্ণ কৰিব লাগিব আমি ভাবিছোঁ এটা হলিষ্টিক এপ্ৰ'চ এটা গুড ফুড ফিজিকেল এক্টিভিটি এডিকুৱেট শ্লিপ মাইণ্ডফুলনেছ আপুনি ফূৰ্তিত থাকিব তেতিয়া মই ভাবিছোঁ এটা আমাৰ সুন্দৰ হেল্প হয় কাৰণ বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো ডেফিনেশ্যন হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট physical, mental, social, psychological and spiritual well-being, not merely absence of disease or infirmity. বেমাৰ নাথাকিলে মানুহজন হেল্ডি নহয় গতিকে আমি স্পিৰিচুৱেলি ফিজিকেলি মেণ্টেলি চাইকলজিকেলি ইম'চনেলি ষ্ট্ৰং হ'ব লাগিব সেইটোৱে আমি হেল্থ বুলি ক'ব পাৰোঁ ছাৰ মই এনেকে শুনিব পাইছোঁ বা ক'ৰবাত দেখি থাকোঁ কিছুমান এক্সপাৰ্ট বুলি নকওঁ একচুৱেলি কিছুমানৰ ভিউ মই এনেকে শুনিব পাৰিছোঁ যে ফাষ্টিং কৰিলে যদি বহুত দেৰিলৈকে যদি আপুনি ফাষ্টিং কৰে লাইক ইণ্টাৰমিডিয়েট ফাষ্টিং কিছুমানে 18 আৱাৰ্ছ 20 আৱাৰ্ছ 24 আৱাৰ্ছলৈকে ফাষ্টিং কৰা মই দেখা পাইছোঁ যদি তেনেকুৱা ফাষ্টিং কৰে মানুহৰ মাজত কেঞ্চাৰ নোহোৱাৰ চান্সেছটো কমে নেকি এইটো বহুত আলোচনা বিলোচনা হৈছে আপোনাৰ অটোফেজিৰ কথা আছে যাৰ কাৰণে আপোনাৰ নোবেল প্ৰাইজো পাইছে আমাৰ জাপানীজ চাইণ্টিষ্টে তেখেতসকলেও কৈছে যে ইণ্টাৰমিডিয়েট ফাষ্টিঙত সেই পিৰিয়ড সময়ত আমাৰ যিবিলাক শৰীৰত যিবিলাক টক্সিন থাকে সেইবিলাক ওলাই যায় আৰু আমাৰ চেলবিলাক সেইখিনি নষ্ট কৰিবলৈ তেওঁলোকে যিহেতু একো নাপায় ভোকত থাকে চেলবিলাকেও গতিকে সেই টক্সিনবিলাকক তেওঁলোকে খাবলৈ চাই বা ডেষ্ট্ৰয় কৰি পেলায় গতিকে অটোফেজিৰ এটা আপোনাৰ ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ এটা বেনিফিট আছে বুলি কয় দিছ মে বি লাইক দ্য 12 আৱাৰ্ছ অফ ফাষ্টিং তেনেকুৱা ধৰণৰ কিছু বেনিফিট আছে বুলি কোৱা হয় হয় চ' ছাৰ মই এটা বস্তু জানিব বিচাৰিছোঁ কাৰোবাৰ যদি ডায়েবেটিছ আছে বা BP আছে তেওঁলোকতো ছাৰ মোৰ মতে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰাটো ভাল নহ'ব বিকজ মানে এনেকুৱা নহয় যে এখন প্ৰেছক্ৰিপশ্যন চবৰে কাৰণে কেতিয়াবা হ'ব পাৰে ডায়েবেটিক পেচেণ্ট এজনে তেনেকুৱাকৈ এজন এণ্ডক্ৰিনলজিষ্ট বা ফিজিচিয়ানৰ লগত কনচাল্ট কৰি তেওঁলোকে ৰেগুলেট কৰিব লাগিব গতিকে একেটা বস্তু চবৰে কাৰণে নহয় এজন হেল্ডি মানুহে যদি ভাবে নাই মই আই এম ফিজিকেলি ফিট আই কেন ডু ফাষ্টিং ফৰ 12 আৱাৰ্ছ হি শুড ডু কিন্তু এজন মানুহৰ যদি একেবাৰে অসুখীয়া তেওঁ যদি ভাবে মোক এইটো
হেৰি নহওক তাৰ কাৰণে মই শৰীৰত কষ্ট দিও ফাষ্টিং কৰিছে তেখেতে হয়তো এইটো উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনা বেছি আছে yes এইটো এক্সেক্টলি মই সেইখিনি জানিব বিচাৰিছিলো বিকজ আমি দেখা পাওঁ আজিকালি বিপি কাৰোবাৰ যদি বাঢ়িছে ইট মে বি এ ৰিজন অফ ওৱান অফ দ্য ৰিজন weight gain to hobo pare kaba jodi weight besi ase kaba jodi weight besi ase ta diabetes hobo pare so diabetes hor karone doctor ki suggest kore bp hor karone ki suggest kore apuni faster weight to kom koro so teo jate enekwa podokhep lobo na lage doctor logot consult korihe jate teo diet to change koribo lage moi hikini eta pudhoi koise je kotha hoise ki amar 2000 hari amar 1996 ot ami eta study koisile hete Lancet prakash hoisile moi tat joito hoi asilu eta amar bharatot non communicable disease asile 30% aru 26 bosoror pasot প্ৰায় 2016ত আমি দেখিবলৈ পাইছো যে নন কমিউনিকেবল ডিজিজ 30% পৰা বাঢ়ি পেলাই 55% হৈ গল আৰু কমিউনিকেবল ডিজিজ বিলাক লাগিছে মেডিকেল সায়েন্সও বহুত ইমপ্ৰুভ হৈছে লাহে লাহে কমি গৈছে ইনফেকচন যে এই যে নন কমিউনিকেবল ডিজিজ বিলাক বাঢ়ি গৈছে নন কমিউনিকেবল ডিজিজ বুলি কোৱাৰ লগে লগে কাৰ্ডিওভাস্কুলাৰ ডিজিজ কেন্সাৰ ডায়াবেটিস ষ্ট্ৰোক ক্ৰনিক ৰেসপিৰেটৰী ডিজিজ এইবিলাক সব লাইফষ্টাইলৰ লগত জড়িত গতিকে আমি লাইফষ্টাইলৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব হেতু মই উল্লেখ কৰিছোৱে মানে ডায়েট ফিজিক্যাল এক্টিভিটি স্ট্ৰেস টু আমি যিমান পাৰে কমাব লাগিব এডিকুৱেটলি হ'ব লাগিব মানুহৰ অকমান জীৱনত অকমান ৰিলেক্সেশন লাগিব খুব বেছি স্ট্ৰেসফুল লাইফ হ'ব নালাগিব কিন্তু এতিয়া কি হৈছে মডাৰ্ন লাইফষ্টাইলটো এনেকুৱা হৈ গৈছে we are always busy then এনেকুৱা হৈছে আমাৰ নিজৰ কাৰণে আমি সময় অকনো খৰচ কৰিব নিবিচাৰো আমি হেলথৰ কাৰণে খৰচ কৰিব নিবিচাৰো কেতিয়াবা এনেকুৱা হৈ গৈছে গুটে আমি আৰ্লি পিৰিয়ড অফ আৱাৰ লাইফ মানে ওয়েলথৰ কাৰণে আমি দৌৰি ফুৰো হেলথক আমি ইগনোৰ কৰো কিন্তু যেতিয়া আমাৰ ওয়েলথ হ'ব শেষৰ ফাললৈ বহু বছৰৰ পিছত আমি এটা এনজয় কৰিব বিচাৰো আমাৰ wealth আছে hey wealth হেলথে পারমিট নকৰে আমি হয়তো তেতিয়া ভালৰে মিঠা এটা খাব মন গৈছে মই মিঠাটো খাব নোৱাৰো কিবা এটা বেলেগ ফুৰিবলৈ যাব মন গৈছে মোৰ অলপ ৰেস্ট্ৰিক্টেড মোবিলিটি আছে সেইখিনি গতিকে এনেকুৱা ওয়েলথৰে কি লাভ হ'ব যে আমি হেলথক ইগনোৰ কৰি আমি ওয়েলথ একুৱাই কৰিলো কিন্তু এতিয়া I cannot enjoy my life I cannot enjoy in spite of having a lot of money with me right এখিনিত মোৰ এটা বস্তু একচুয়ালি ভিজুয়ালাইজেশন হৈছে সাৰে কোৱাটো মই এটা ভিডিও দেখা পাইছো ইন্টাৰনেটত সোশ্যাল মিডিয়াত এজন বয়সস্থ মানুহ তেওঁৰ এজ মেবি 60 প্লাস হ'ব ল্যাম্বৰগিনি এখনত বহিছে তেওঁ এই মানুহজনে ল্যাম্বৰগিনিৰ পৰা মানে নামাৰ কাৰণে ইমান কষ্ট কৰিছে সাৰ ল্যাম্বৰগিনি সৰু গাড়ী হয় তেওঁ হকত আছিল তো নামাৰ কাৰণে ইমান কষ্ট কৰিছে তো এইটা ভিডিও মানে শেয়াৰ কৰিছে ইন্টাৰনেটত সো তেনেকা লিখিছে ভিডিওটোত যে আপুনি যদি পইচাৰ কাৰণে ইমান কষ্ট কৰি হেখলৈ আপুনি পইচা আন কৰিলে আপোনাৰ শখ পূৰণ কৰিলে কিন্তু সেই বস্তুটো যদি এনজয় কৰিব নোৱাৰে হেতু একো মিনিং নাই সেইখিনিকে মই ৰাইট এক্স্যাক্টলি সেই ভিডিওটো ৰাইট এটো মনত পৰি গল মানে সো স্যাৰ আপুনি ইমান ধুনিয়াকে এতিয়াও আপোনাৰ ফিটনেসটো মেইনটেইন কৰি আছে তাৰে লগত আপোনাৰ মানে সিক্ৰেটটো ইমান হেলদি লাইফষ্টাইল আপুনি যে আছে বা মই নিজে দেখি আছো আপুনি ৰেগুলাৰ এক্সাৰসাইজ কৰে সো আপুনি কেনেকৈ মেইনটেইন কৰে সেইখিনি জানিব বিচাৰো প্ৰথম কথা মই এটা দিনৰ ডায়েৰীটো আপোনাক ক'ব লাগিব হয় সাধাৰণতে মই শুৱাৰ পৰা উঠি মই শব্দটো ক'বলৈ মই বৰ ভাল নাপাওঁ কিন্তু আপুনি সুধিছে যেতিয়া এটা মোৰ ৰুটিনটো ক'বই লাগিব গতিকে মই শব্দতকৈ আমি শব্দটো সদায় ভাল গতিকে শুৱাৰ পৰা উঠিয়ে মই কিছু ষ্ট্ৰেচিং এক্সাৰসাইজ কৰোঁ ৰাতি মাসুলবিলাক একেবাৰে ফ্লেচিড হৈ থাকে তো শুৱাৰ পৰা উঠিয়ে প্ৰায় 20-25 মিনিটমান ষ্ট্ৰেচিং এক্সাৰসাইজ কৰোঁ কিছু ব্ৰিডিং এক্সাৰসাইজ কৰোঁ অকমান প্ৰাণায়ামৰ কথা কৈছো তাৰ পিছত অলপ কপালভাতি কৰি দিলো এখিনি কৰিলো তাৰ পিছত উঠি মই কুহুমীয়া পানী 2-3 গিলাস খালো খাই পেলাই অকমান যিখিনি মুখ চাফা টাফা এখিনি কথা আছে আচ্ছা মাজি পেলাই খুজ কাহিবলৈ উলাই যাওঁ প্ৰায় আধা ঘণ্টা এই ৰুটিনটো মোৰ অকমান বেলেগ কেতিয়াবা আগে মই ওম শান্তিং কৰো প্ৰায় হাফ এন আৱাৰ আৰু কেতিয়াবা খুজ কাহি আহি মই ওম শান্তি কৰো হাফ এন আৱাৰ গতিকে এইটো মই ৰাতিপুৱা কৰি দিলো তাৰ পাছত দিনৰ ভাগত মই আপোনাক উল্লেখ কৰি মই কিয় আপোনালোকৰ এই জিমত জয়েন কৰি দিলো আগৰ পৰা মই
সদায় যোগা প্ৰেক্টিছ কৰিছিলোঁ কাৰণ আগতে মোৰ কিছু আৰ্লি লাইফ মেডিকেল কেৰিয়াৰত মোৰ কিছু কঁকালৰ বিষ আছিলে তেতিয়া এবাৰ চিটি স্কেন কৰিছিলোঁ দেখিলে ওকে ডিস্ক প্ৰলাপছ হৈছে হাৰ্নিয়েশ্যন হৈছে নাৰ্ভৰ ওপৰত প্ৰেছাৰ কৰিছে তেতিয়া মই এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ স্পাইনেল এক্সাৰচাইজেছ ডেট আই হেড ফেইথ অন মি ডেট ওকে এইটো মোৰ ভাল হ'ব এক্সাৰচাইজ কৰি ভাল হ'ব গতিকে এক্সাৰচাইজ ৰেগুলাৰ কৰি 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 মোৰ সেই প্ৰব্লেমটো একে নাইকিয়া চাৰ্জাৰী কৰা নাই চাৰ্জাৰী নাই মই নাই কৰা কিন্তু মেডিকেল কনচালটেশ্যন কৰি মই এক্সাৰচাইজ কৰিছোঁ আৰু এই যে মই যে য়োগা বা এক্সাৰচাইজবিলাক কৰি আছোঁ আজিকালি যে 30 বছৰমানৰ ওপৰ হৈ গ'ল গতিকে এতিয়া মোৰ সাধাৰণতে কঁকালৰ বিষ ঠিক নাই কেতিয়াবা যদি অকণমান হঠাৎ হয়ো মই একেবাৰে ইমিউন বুলি নকওঁ হয়তো মই এদিনতে সেইটো মোৰ ভাল হৈ গ'ল এতিয়া ধৰি লওক লাষ্ট মোৰ 4 ইয়াৰ্ছত মই ধৰি লওক কঁকালৰ বিষ চিষ অনুভৱ কৰা নাই গতিকে মই ভাবিছোঁ এইটো বেনিফিট এক্সাৰচাইজৰ কাৰণে হৈছে গতিকে য়োগাৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে য়োগা মেডিটেশ্যন এইখিনি ৰেগুলাৰ কৰোঁ আৰু এতিয়া মোৰ ৰিটায়াৰমেণ্টৰ পিছত মই কিছু আৰু হাতত মোৰ সময় আহিছে আগতে যথেষ্ট ব্যস্ত আছিলোঁ কিন্তু ব্যস্ততাৰ মাজতো সময় উলিয়াই লৈছিলোঁ ৰাতিপুৱাৰ সময়খিনি কম্প্ৰমাইজ কৰা নাছিলোঁ এতিয়া যেনেকৈ কৰিছোঁ তেতিয়াও কৰিছিলোঁ তেতিয়া গধূলি কৰিছিলোঁ গতিকে এতিয়া মোৰ কিছু সময় আছে ক্লিনিকেল ৱৰ্কো আছে বা মই একাডেমিক ৱৰ্কতো ব্যস্ত হৈছোঁ তাৰ মাজতে মই অলপ সময় উলিয়াই ৰিলেক্সড হৈ কাম কিছু কৰিছোঁ মাজতে ৰিয়েলাইজ কৰিলোঁ যে বয়সৰ লগে লগে এতিয়া মোৰ 67 সোমাইছে বয়সৰ লগে লগে আপুনি যেনে মানুহৰ মাছল ৱেষ্টিংবিলাক হয় আৰু মাছল ৱেষ্টিং হোৱাৰ লগে লগে কি হয় মানুহবিলাকৰ বেলেঞ্চত এফেক্ট কৰে কেতিয়াবা মানুহৰ ফল হ'ব পাৰে অলপ ষ্টেমিনা কমে গতিকে আমি সদায় এজটো গ্ৰেছফুলি একচেপ্ট কৰি কেনেকৈ আমি উই শুড এড লাইফ টু দি ইয়েৰ্ছ তাৰ ওপৰত গুৰুত্ব দিব লাগিব সেইকাৰণে য়োগা মেডিটেশ্যন যোগৰ এটা বেনিফিট হৈছে ফ্লেক্সিবিলিটি ওপৰত যথেষ্ট হয় আৰু বেলেঞ্চিং কিন্তু তথাপিও অনুভৱ কৰি দিলোঁ যে কিছুমান জিমত আহি যদি অকণমান মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজবিলাক কৰোঁ হয়তো এইটো মোৰ ফ'ৰ্চ মাল্টিপ্লায়াৰ হ'ব য়োগাৰ লগত গতিকে ইয়াত আহি মই জইন কৰি দিলোঁ এতিয়া মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজখিনি 3 দিন কৰি আছোঁ মই ভাল পাইছোঁ ভাল লাগিছে মনটো ভাল লাগিছে সাধাৰণতে দেখা যায় 30ৰ পৰা 40 বছৰ বয়সৰ পৰা মানুহৰ মাছল ৱেষ্টিং প্ৰচেছটো ষ্টাৰ্ট হৈ যায়গৈ আৰু অন এন এভাৰেজ 10 বছৰৰ মূৰে মূৰে পায় 3 to 8% আমাৰ মাছল লছ হয় আৰু 60 পৰা এবাউট 80 লৈ যথেষ্ট মাছ লছ হয় গতিকে আমি হয়তো এইটো প্ৰচেছটো শ্ল' ডাউন কৰিব লাগিব বা ৰিভাৰ্চ কৰিব লাগিব গতিকে তাৰ কাৰণে এই মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ এইবিলাকৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ আৰু এটা ফিজিকেল ফিটনেছটোৱে কণ্ট্ৰিবিউটছ টু মেণ্টেল এণ্ড দেন ছ'চিয়েল অল ৱেল বিং এণ্ড দেন গুড কোৱালিটি অফ লাইফ ৰাইট ছাৰ চ' মোৰ একচুৱেলি ছাৰ বহুত লগৰ ল'ৰা আছে বা মোৰ ক্লায়েণ্ট বহুত আছে তেওঁলোকৰ পেৰেণ্টছ আছে তেওঁলোক জিমত লৈ আনিব বিচাৰে এক্সাৰচাইজ কৰাব বিচাৰে তেওঁলোক ভয় কৰে ছাপ'জ আপুনি এতিয়া মেনশ্যন কৰিলে 67 ইয়াৰ্ছ অল্ড চৰি য়াং এইটো ভুল কথাটো হ'ল য়াং বুলি ক'ম 67 ইয়াৰ্ছ য়াং আপুনি চ' আপুনি ইমান ধুনীয়াকৈ এক্সাৰচাইজ কৰে নিজক ফিট ৰাখিছে তেওঁলোক ভয় কৰে ত' তেওঁলোক ভয় নকৰাৰ কাৰণে আপুনি কি এটা ছাজেশ্যন দিব পাৰিব ল'ৰা ছোৱালী নে মাক দেউতাক ভয় কৰে মানে তেওঁ মানে ইদাৰ ভাল নাপায় জিম আহিব বিকজ দে আৰ ছাফাৰিং ফৰ নি পেইন বেক পেইন শোল্ডাৰ ইঞ্জুৰিজ এতিয়া ইয়াত মই যেতিয়া জইন কৰিবলৈ আহিছিলোঁ জইন কৰাৰ আগতে কিন্তু মই ডক্টৰ হৈ কাৰণে মই তাৰ পাছত সুবিধা আছে গতিকে মই প্ৰথমতে ইক'কাৰ্ডিঅ'গ্ৰাফি কৰাই লৈছোঁ ECG কৰিছোঁ ট্ৰেডমিল টেষ্ট কৰিছোঁ অল দ্য ব্লাড পেৰামিটাৰ্ছ ৰিনেল ফাংচন টেষ্ট লিভাৰ ফাংচন টেষ্ট সেইবিলাক কৰাই আহিছোঁ যাতে বেছ লাইনটো মোৰ ঠিকেই থাকে এইখিনি ছাৰ এজ এ ট্ৰেইনাৰ এজন নতুন মানুহ যেতিয়া আহে যেতিয়া আমি তেওঁলোকৰ হেল্থ পেৰামিটাৰটো চেক কৰোঁ যেতিয়া আমি এছেছমেণ্ট কৰোঁ তাৰপিছত যদি কিছুমানৰ ভিছাৰেল ফেটটো বহুত বেছি থাকে আমি ইমিডিয়েট লিপিড প্ৰফাইলটো চেক কৰিবৰ কাৰণে দিওঁ এণ্ড কাৰোবাৰ যদি হাৰ্ট ডিজিজ থাকে ফেমিলিৰ যদি হিষ্ট্ৰী থাকে আমি ইমিডিয়েট সেইবিলাক কৰিব দিওঁ সেইকাৰণে মই কৈছোঁ যে বয়সস্থ মানুহে এইটো ভয় কৰিব নালাগে তেখেতসকলে এজন ফিজিচিয়ানক কনচাল্ট কৰক যে মই অকণমান ফিজিকেল ফিটনেছটোৰ কাৰণে অকণমান জিমত যাব বিচাৰিছোঁ মডাৰেট ইণ্টেনচিটি এক্সাৰচাইজ আপুনি মই ফিট হয়নে নহয় কৰিব পাৰিম নে নহয় সেইখিনি এটা পৰামৰ্শ লৈ অহা হৈছে কাৰণ বেছ লাইন চেকআপটো বৰ দৰকাৰ আৰু সাধাৰণতে কি হয় আমাৰ বয়সৰ মানুহ যেতিয়া আহে জিমলৈ তেওঁলোকে এনেকুৱা নহয় যে একেবাৰে মোৰ খুব ষ্ট্ৰং বাইচেপ হ'ব আমাৰ য়ং ল'ৰাবিলাকৰ নিচিনা আমি অভাৰঅল এটা ৱেল বিঙৰ কাৰণে আহোঁ কিছু
যাতে মাসল স্ট্ৰেংথেনিং এইখিনি কাৰণে আহা যায় আৰু অলপ বেলেন্সিং এই গুটি কিনা অবজেক্টিভ লৈ আহা যায় আৰু আমি খুব এক্সেসিবল নকৰো আৰু আমি অনুভৱ কৰো যে খুব এক্সেসিবল কৰিব নালাগে ইন মডাৰেশন কৰিব লাগে ডেইলি কৰিব লাগিব বুলি কথা নাই আমি অলপ মিক্স কৰিব লাগে ধৰি লওক এতিয়া ধৰি লওক মই 3 দিন ইয়াত আহো বাকি অকমান যোগ কৰো ডেইলি ধৰি লওক খোজ কাহাটো আছে গতিকে কম্বিনেশন এনেকুৱা এটা কৰি পেলাই অল পাৰ্টস অফ দি বডি যাতে আমাৰ অলপতে মুভমেন্ট এটা হৈ থাকে সেইটো ওপৰত গুৰুত্ব দিব লাগে হয় স্যাৰ একৰ্ডিং টু ACSM আমেৰিকান কাউন্সিল অফ স্পৰ্টছ মেডিচিন তেওঁলোক সদায় কৈছে এজন মানুহ যদি ফিট হৈ থাকিব লাগে তেওঁলোক সদায় মানে সপ্তাহত 150 মিনিটস অফ ওয়েট ট্ৰেইনিং সপ্তাহত ইদাৰ যদি হাই ইন্টেন্সিটি কৰে তেতিয়া 75 মিনিটস অফ হাই ইন্টেন্সিটি এক্সাৰসাইজ দিস ইজ মানে এপ্লিকেবল হ'ব সবৰ কাৰণে সো মই বিলিভ কৰো স্যাৰ এজন মানুহৰ muscles are active tissue so muscles are controlled joints are controlled by muscles so muscles bor jetia apuni kole etia je after 30 40 muscle ami lose koribo start koru ei muscle lose hoar karone apnar ki hoy at the age of after 60s manhor joint pain bilak start hoy hei condition ot jodi ami muscles burok olop strengthen kori diu but yes kisumanor thake sir knee pain ase hei knee pain thoka manujonok keneke training korabo lage as a rehab trainer ami hitu আমার স্টুডেন্ট বিলাকক বা আমার মেম্বার্স বিলাকক ইয়েস সো আমি জয়েন্টস বুৰক হাৰ্ট নকৰাকে কেনেকে মাসলস খিনি স্টিমুলেট কৰিব লাগে সেইখিনি আমি কৰাও সো ৰিজাল্ট আৰামসে তেওঁলোক পাই যায় সো দে আৰ হ্যাপি না হেতুৱে কথা এটা যেতিয়া আপুনি অৰ্থপেডিক্স ডক্টৰ এজনৰ ওচৰলৈ যায় সাৰ্জনৰ ওচৰত কি হয় নি পেইন থাকে কমন প্ৰবলেম এইবিলাক কি হয় তেওঁলোকে নি জইন্টৰ কাৰণে আইসোমেট্ৰিক এক্সাৰসাইজ বিলাক নি জইন্ট পেইন্টৰ দিয়ে ঠিক তেনেকুৱাকে ইয়াত হয়তো ডেফিনেটলি যি ট্ৰেইনাৰ আছে তেওঁলোকে এইবিলাক সাধাৰণতে জানে যে আইসোমেট্ৰিক এক্সাৰসাইজ কিন্তু বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে নি ৰিপ্লেসমেন্ট সাৰ্জাৰীও আমি হেৰি কৰিব পাৰো প্ৰিভেন্ট কৰিব পাৰো যদি আমি ৰেগুলাৰলি এক্সাৰসাইজ কৰো গতে এক্সাৰসাইজৰ ওপৰত যথেষ্ট গুৰুত্ব কৰিব লাগিব কাৰণ যেতিয়া মাসল গিটা এৰাউন্ড নি জয়েন্টস আৰ ষ্ট্ৰং হয় যেতিয়া আমাৰ ইম্প্যাক্টটো পৰে কিতে মাসল খিনিয়ে কিছু এবজৰ্ব কৰে যাতে বোনৰ ওপৰত প্ৰেছাৰটো কম হয় কাৰণ বোনৰ যিখিনি ডিজেনাৰেটিভ চেঞ্জেছ হৈ গল সেইখিনি সাধাৰণতে ৰিভাৰ্সিবল হয় কিন্তু মাসল যেতিয়া আমাৰ ষ্ট্ৰং হয় কিছু ইম্প্যাক্ট যেটো আমাৰ বোনৰ জয়েন্টৰ ওপৰত কৰিব সেইটো বি ট্ৰান্সফাৰ টু দি সাৰাউন্ডিং মাসল গতিকে তাৰ ওপৰত প্ৰেছাৰটো কম হয় কাৰণে পেইনটো কমি যাব আৰু অকমান সদায় মুভমেন্ট হৈ থাকিব লাগে জয়েন্ট বিলাক ৰাইট তো স্যাৰ এটা টেকনিক্যাল টাৰ্ম ইউজ কৰিছে আইসোমেট্ৰিক সো আমাৰ দৰ্শকৰ কাৰণে মই কৈ দিছো লেমেনৰ কাৰণে মই বুজাই দিছো আইসোমেট্ৰিক টু হল যিকোনো এটা মুভমেন্ট মানে এংগেলত এটা মাসল যেতিয়া আপুনি হোল্ড কৰি ৰাখে এটা সাপোজ আপুনি স্কোৱাট কৰিব হাফ বহি পেলে তাতে ৰখি থাকিলে হল দিস ইজ আইসোমেট্ৰিক মুভমেন্ট বা এই আপুনি হাতটো ধৰিলে এনেকে জাস্ট এনেকে কিবা এটা দাঙি পেলে যদি আপুনি ধৰি ৰাখে অলপ দেৰি লৈকে 60 seconds বা 90 seconds whatever this is called isometric so এনেকুৱা টাইপৰ এক্সাৰসাইজ টো আপুনি মিন কৰিছে this is very true মই হেতু মিন কৰিছো এটা কিছুমান মানুহে কি কৰে ধৰি লওক ওয়ালত প্ৰেছ কৰি ওয়াল স্কোৱাট বুলি কয় কাৰণ বয়সস্থ মানুহ জানে যদি কয় হঠাৎ থিয় হৈ পেলে স্কোৱাট কৰিবলৈ দিলে হয়তো দিগদাৰি পাব পাৰে পৰিব পাৰে ভয় খাব পাৰে গতিকে ওয়ালত এটা সাপোৰ্ট লৈ বেক টু তেওঁ স্কোৱাট কৰিব পাৰে প্ৰথমে তেওঁ হয়তো বেছিবাৰ নোৱাৰিব এবাৰ দুবাৰ কৰাৰ পিছত কিন্তু উই শুড নট গিভ আপ আমাৰ গোটেই ঘটনা কৈছে উই মাষ্ট কাম আউট অফ দি কোকন অফ দি কমফৰ্ট জোন আমি সদায় অলপ ভয় কৰোঁ অলপ বিয়ণ্ড ষ্ট্ৰেচিং কৰিব লাগে এতিয়া ক্ৰিকেটৰ চাৰিটো মাৰিলে 4 মাৰিলে বাউণ্ডাৰী আৰু অলপ ষ্ট্ৰেচ কৰি দিলে আপুনি অভাৰ বাউণ্ডাৰী হৈ গ'ল আপুনি 6 ৰান পাই গ'ল ঠিক তেনেকৈ আমাৰ লাইফতো আমি অকমান উইল হেভ টু ষ্ট্ৰেচ বিয়ণ্ড our limit beyond the horizon আমি যাবলৈ চেষ্টা কৰিব ঠিক তেনেকৈ ওয়াল স্কোৱাট ওয়াল পুশ আপ কৰিব পাৰে আপুনি ফ্লোৰত নোৱাৰিলে প্ৰথমে ওয়াল পুশ আপে আৰম্ভ কৰক আপাৰ লিপ মাসল ষ্ট্ৰং হ'ব দেন ইফালে ওয়াল স্কোৱাট কৰি দিলে কোৱাড্ৰিচেপছ হেমষ্ট্ৰিং এটা ষ্ট্ৰং হ'ব লাহে লাহে সাৰে যিখিনি কৈছে মই যদি ৰং আপুনি স্যাৰ ক'ব অলপ যেনেকৈ সাৰে যোনটো মিন কৰিব বিচাৰিছে এংগেল মুভমেন্ট জয়েন্টস বুৰৰ এংগেল টু চেঞ্জ কৰি এক্সাৰসাইজ বুৰ কৰিব লাগে তে ওয়াল পুশ আপ টু কি ক'লে এজন মানুহ যেতিয়া তলত যাব
ৰেঞ্জ অফ মোশনটো বেছি হ'ব যেতিয়া ৱালত আমি পুশআপটো কৰিম ৰেঞ্জ অফ মোশনটো কম হ'ব জয়েন্টত ইম্পেক্টটো কম আহিব এক্স্যাক্টলি আৰু হেতু মানে বিগিনাৰ্ছৰ কাৰণে তাৰ পিছত যেতিয়া তেখেতৰ কনফিডেন্স আহি গ'ল যিটো অকমান আপোনাৰ শৰ্ট কামিং আছিলে তাৰপৰা লাহে লাহে তেওঁ ষ্টেণ্ডিং হৈ পেলাই কৰিব পাৰিব উইদাউট এনি সাপোৰ্ট তেতিয়া বেনিফিটটো আৰু আহি যাব কিন্তু প্ৰথম অৱস্থাত অলপ সিনিয়ৰ সিটিজেনছে তেনেধৰণে আৰম্ভ কৰিব পাৰে কিছু শৰ্টকাট কিন্তু আলটিমেটলি কৰিব লাগে হয় একচুয়ালি স্যার আমাৰ যিবিলাক সাৰ্টিফাইড পাৰ্সোনাল ট্ৰেইনাৰৰ কোৰ্স আছে সেইবিলাকত আমাৰ গাইডলাইন থাকে তেনেকুৱা একচুয়ালি যোনে সাৰ্টিফাইড হয় তেওঁলোক জানে সেইবোৰ ট্ৰেইনিং কৰায় তেওঁলোক এক্স্যাক্টলি সো জিম বুলি ক'লে যোনবোৰ ডক্টৰে গম নাপায় যোনে জিমত অহা নাই তেওঁলোকৰ মাইন্ডত এটা নেগেটিভ থট থাকে এক্স্যাক্টলি নেগেটিভ থট থাকে যে জিমত গলেতো নৰমালি জিমত বডি বিল্ডিংৰ কাৰণে যোৱা বুলি ভাবে তো জিমত যাব মানা কৰে আৰু বয়সস্থ মানুহৰ ক্ষেত্ৰত এনেকুৱা ভাবে আকৌ জিমত গৈ মানুহজন কোনোমতে ঠিকে থাকে আছিলে গৈ তাত গৈ আকৌ এইটো বেমাৰটো বহাই ল'ব বা পৰিব পাৰে কিন্তু ইট প্ৰিভেন্ট ফল এতিয়া কি হৈছে বয়সস্থ মানুহৰ বেছিভাগ মানুহৰ কি হয় এটা প্ৰব্লেম হয় ৰাতি শুই থাকিব বাথৰুমত যাবলগীয়া হয় টয়লেটত যাবলগীয়া পৰি পেলাই ফ্ৰেকচাৰ হৈ গৈ গতিকে এইটো আমাৰ যিটো বেলেঞ্চ গতিকে এখন ভৰিৰ ওপৰত হেৰি কৰি বেলেঞ্চৰ কথা বহুত দৰকাৰ আছে we can prevent fall yes so এতিয়া আকৌ আমি ক্যান্সাৰৰ ফালে যাম স্যাৰ সো আপুনি স্যাৰ ক্যান্সাৰ হোৱাৰ কেটামান ৰিজন কমন ক্যান্সাৰ হোৱাৰ কেটামান ৰিজন দিয়ক যাতে আমাৰ জনসাধাৰণ আমাৰ যিবিলাক লেমেন মানুহ যাতে এভয়েড কৰিব পাৰে স্যাৰে যদি অলপমান এড্ৰেছ কৰে ক্যান্সাৰৰ প্ৰকৃত কাৰণটো আমি এক্স্যাক্টলি ক'ব নোৱাৰো কিন্তু আমি ৰিস্ক ফেক্টৰ বিলাক ক'ব পাৰো গোটেই পৃথিৱীত আমি দেখিবলৈ পাইছো যে প্ৰায় 30 to 40% cancer related to our diet. Diet or kotha moi already ullekh korisilo. Because diet is a one factor. Hekane cancer ba heart disease, lung disease, ebilaka lifestyle disease ko invited cancer. We are inviting because of our lifestyle and habit. Hetu hego. Tar pisot about 30 to 35% of the cancers are related to tobacco consumption and then alcohol consumption. Itu moi aru kon elaborate korim. Tar pasot amar hoilok pollution, tar pisot apunar the hormones aru kisuman infections ase. Itu eta moi tobacco aru alcoholor kotha kom. Tobacco ami dekhiboloi paisu amar gutei bharotot national prevalence of tobacco consumption by 28%. Kintu amar ohomot prevalence of tobacco consumption 48%. ঠিক তেনেকে গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত টোবেকো কনজাম্পশন গোটেই ভাৰতৰ ভিতৰতে বেছি সেই কাৰণে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত গোটেই ভাৰতৰ ভিতৰতে আইচিএমআৰ তথ্যমতে ক্যান্সাৰ highest in the country he karne northeastern states of koi cancer capital of the country oh my god ami bibora cancer institute thakute dekhichu pai 50% of all cancer in men and 25% of all cancers in women are tobacco related cancer okay aru international agency for research on cancer france ase teuluke koise je prai 12 bit cancer tobacco related cancer agote 8 bit kochile etia 12 bit koise tobacco related cancer gotike hetu eta তাৰ বাহিৰেও এলকহলৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো যি মানুহে টোবেকো হৈছে বিটেলনাট চুইংও হৈছে এলকহল হৈছে এনে যদি তেওঁ চান্সেস এলকহলৰ যদি 18% আছিল অৰেল ক্যান্সাৰ বা ইসোফেজিয়েল ক্যান্সাৰ বা ষ্টমাক ক্যান্সাৰ কিন্তু তাৰ লগতে ধপাটো খাইছে যিকোনো ধৰণৰ তেতিয়া হেতু ডাবল হ'ব 18% ৰ পৰা গৈ ধৰিল 36% 40% গতিকে মই সাজেষ্ট কৰো বা আমি সাজেষ্ট কৰো যে বিডি cigarette, খৈনি, পান মছলা, জৰ্দা এইবিলাক গুটখা এইবিলাক আমি সকলোৱে বাদ দিয়া উচিত তামোল পানো বাদ দিয়া উচিত অধিক পৰিমাণে মই আকৌ কৈছো সেউজীয়া শাক পাচলি আমাৰ সুষম আহাৰ খাব লাগে এইখিনি আমি যদি কৰিব পাৰো তেতিয়া হলে আমি ভাবো টু এ গ্ৰেট এক্সটেন্ট ক্যান্সাৰ প্ৰিভেন্ট কৰিবলৈ সক্ষম হ'ম আৰু আমি দেখিবলৈ পাইছো যে গুটেই metropolitan cities বা urban area cancer incidence to jiman tar half is in the rural India okay rural population tamne rural population ne gaon bilakot ki hoy mane odhik porimane seujia khak pasali khai porishom kore tat pollution or prabhav tu kom dike teolukor cancer har to 50% less than the urban population okay kintu problem hoise ki
তাত মানুহৰ আৰ্থিক অনগ্ৰসৰতা বা লেক অফ এক্সেছ টু কেয়াৰ তেওঁলোকে যথেষ্ট পলমকৈ আহে কাৰণ বেছিভাগ কেঞ্চাৰ ইনষ্টিটিউট পালে সাধাৰণতে মেট্ৰপলিটান চিটিজ বিগ টাউনত থাকে গ্ৰামাঞ্চলত নাথাকে সেইটো এটা তেওঁলোকৰ এটা ডিছএডভান্টেজ হয় কিন্তু ফৰ্চুনেটলি আয়ুষ্মান ভাৰত স্কিমটো হোৱাৰ পিছত বহুত মানুহে ট্ৰিটমেণ্ট ল'বলৈ সুবিধা পাইছে আৰু এইটো এটা আশাৰ ৰেঙনি কঢ়িয়াই আহিছে বুলি ভাবোঁ এইটো ভাৰত চৰকাৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম খুব সুন্দৰ প্ৰগ্ৰেম যথেষ্ট মানুহ এই প্ৰগ্ৰেমৰ দ্বাৰা উপকৃত হৈছে অ'কে ছাৰ কেঞ্চাৰ ট্ৰিটমেণ্টৰ বিষয়ে যদি আপুনি কয় কেনেকুৱা ষ্টাৰ্ট কৰিব লাগে কেনেকুৱা কেঞ্চাৰ ট্ৰিটমেণ্টটো কিছুমান ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ যে বহুত কষ্টলি হয় ছাৰ চ' যোনে দুখীয়া মানুহ আছে আপুনি ক'লে এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ পৰা স্কিম দিছে যদি কোনো এজন মানুহ গম নাপায় যে এইবোৰ স্কিম কেনেকে একুৱাৰ কৰিব লাগে চ' তেওঁলোক কেনেকুৱা থ্ৰত যাব লাগে অলপমান যদি আপুনি তাৰ আগতে মই আপুনি সোধাৰ আগতে মই এটা ৰিলেভেণ্ট বুলি ভাবি নিজেই মই সেইটো প্ৰশ্ন বা আপোনালোকৰ আগত উত্থাপন কৰি উত্তৰটো দিম কেঞ্চাৰৰ লক্ষণবিলাকটো কি কেঞ্চাৰৰ লক্ষণ মানে অৰ্গেন হিচাপে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে কাৰোবাৰ যদি ব্ৰেইন টিউমাৰ হৈছে সেইটো লক্ষণ বেলেগ হ'ব পাৰে কাৰোবাৰ কলৰেক্টেল কেঞ্চাৰ হ'লে বেলেগ কিন্তু আমাৰ এটা 9টা প্ৰাথমিক লক্ষণ আছে বুলি কয় যাক আমাৰ এক্ৰনিমটোত কয় কচন আছ সেইটো মই ভাগি দিছোঁ যে চেঞ্জেছ ইন দি ব্লাডাৰ এণ্ড দি বাউল হেবিট তাৰমানে আমাৰ শৌচ পেচাব যদি অনিয়মীয়া হয় তাৰপৰা হয়তো চি চেঞ্জেছ তাৰপিছত এ কচন দেই এ মিনছ এ চ'ৰ ডেট ডাজন্ট হিল তাৰমানে ঘাঁ এটা হৈছে ভালদৰে শুকোৱা নাই কচন CAU আনইউজুৱেল ব্লিডিং অৰ ডিচাৰ্জ অনিয়মীয়া ধৰি লওক ৰক্তচাপ হৈছে বা ডিচাৰ্জ হৈছে সেইটো হৈছে এটা তাৰপিছত টি ফৰ থিকেনিং অৰ লাম্প এনিহুৱেৰ ইন দ্য বডি ক'ৰবাত ডাঠ হৈছে টেমুনা হৈছে সেইটো CAUTI I means indigestion or difficulty in swallowing বদ হজম হৈ থাকে দবজম হৈ থাকে খাবলৈ হজম নহয় বুলি কৈ বা গিলি দিওঁতে অসুবিধা হয় সেইটো হৈছে indigestion or difficulty in swallowing কি কৈছিলো CAUTI obvious changes in the color of the mole এই তিলবিলাক আছে যে তিলবিলাকৰ মানুহৰ হঠাৎ কালাৰটো চেঞ্জ হৈছে ডাঙৰ হৈছে খজুৱা হৈ গৈছে তেতিয়াও সেইটো এটা লক্ষণ হ'ব পাৰে তাৰপিছত লাষ্টৰটো এনটো হৈ গৈছে নেগিং কাহ ফৰ দি হোষ্টেছ অফ মানে যেন অনবৰতে কাহ হৈ থাকে মাতটো ভাগি গৈছে সেইটো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে এতিয়া সেইটো কচন পাৰ্টটো ক'লো আছটো কম US তাৰমানে ইউটো হৈ গৈছে আনএক্সপ্লেইন ফিভাৰ অৰ এনিমিয়া মানুহ এজনৰ ফিভাৰ হৈ থাকে অনবৰতে ধৰিব পৰা নাই বা অলপ ৰক্তহীনতা হৈছে এনিমিয়া হৈছে কমি গৈছে সেইটো এটা আৰু এছটো লাষ্টটো ছাডেন আনএক্সপ্লেইন ৱেইট লছ মানুহজনৰ হঠাৎ ওজন কমি গৈছে এইবিলাক লক্ষণ এজন মানুহৰ ধৰি লওক কয় কি মই খাওঁতে লাগি ধৰে তাৰপিছতে এনেকুৱা হ'ব পাৰে খাওঁতে মোৰ যেন মাছৰ কাঁইট লাগা লাগি গৈছে কেতিয়াবা কৈছে মোৰ মাতটো ভাগি গৈছে পানী লাগিছিলে নেকি ঠাণ্ডা দিনত ওলাই গৈছিলোঁ ফ্ৰিজৰ পানী খালোঁ মানে সেইটো সাধাৰণতে 2 সপ্তাহমানৰ ভিতৰতে ভাল হৈ যাব লাগে কিন্তু যেতিয়া ভাল নহয় তেতিয়া ডক্তৰৰ পৰামৰ্শ কৰিব লাগে কেতিয়াবা মানুহৰ কি হয় শৌচৰ লগত অকণমান ব্লাড যায় তেওঁলোকে কোৱা মোৰ পাইলছ হৈ আছে ফিচাৰ হৈ আছে তেনেকুৱা কথা কয় কাহত তেজ হৈ গৈছে টিবি বুলিও ভাবিব পাৰে কি কাৰণে হৈছে এইবিলাক যেতিয়া লক্ষণ হ'লেই যে কেঞ্চাৰ হ'ব নহয় এইবিলাক লক্ষণ হৈ গ'লে এজন মানুহে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কেঞ্চাৰ স্পেচিয়েলিষ্ট বুলি নহয় প্ৰাইমেৰী হেল্থ চেণ্টাৰত যাব পাৰে তেখেতে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব পাৰে যে এইখিনি লক্ষণ মোৰ দেখোন ভাল পোৱা নাই আপুনি এবাৰ চাই দিব লাগে তেতিয়া তেখেতসকলে যেতিয়া চাই পৰীক্ষা নিৰীক্ষা ক'ব কেঞ্চাৰ হোৱা নাই বুলি ক'লে তেতিয়া আপুনি গম পাব আৰু যদি কয় নাই আপুনি আৰু অলপ পৰীক্ষা কৰিব লাগে গতিকে এইকেইটা প্ৰাথমিক লক্ষণ আমি সকলোৱে জনা উচিত এতিয়া আপুনি কেঞ্চাৰ চিকিৎসাৰ কথা সুধিলে কেঞ্চাৰ চিকিৎসা সাধাৰণতে 2-3 ধৰণে হয় এটা হৈ গৈছে আমাৰ ট্ৰেডিশ্যনেলি এটা চাৰ্জাৰীৰ কথা হয় তাৰপিছত তাৰ ৰেডিঅ'থেৰাপি হয় কেমোথেৰাপি হয় আৰু আজিকালি ইমিউনোথেৰাপি বা হৰমন থেৰাপি বিভিন্ন সংমিশ্ৰণত হয় কেতিয়াবা এজন পেচেণ্টৰ চাৰ্জাৰীৰ পিছত আপোনাৰ কেমোথেৰাপি লাগিব পাৰে চাৰ্জাৰীৰ পিছত কেমোও লাগিব পাৰে ৰেডিঅ'থেৰাপিও ল'ব কিন্তু কেঞ্চাৰ ট্ৰিটমেণ্ট সাধাৰণতে দীঘলীয়া হয় গতিকে এজন মানুহ মানসিকভাৱে পৰিয়ালটো প্ৰস্তুত হ'ব লাগিব যে কেঞ্চাৰ ট্ৰিটমেণ্টটো দীঘলীয়া হ'ব আৰু এতিয়া কেঞ্চাৰ হস্পিটেল বহুত আহিছে আগতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছিলে
অসম মেডিকেল কলেজ আছিলে, ষ্টেট কেঞ্চাৰ আৰু প্ৰাইভেট কেঞ্চাৰ হস্পিটেল, এতিয়া আৰু বহুত কেঞ্চাৰ হস্পিটেল হৈছে। গতিকে এতিয়া মানুহে ঘৰৰ ওচৰৰে কেঞ্চাৰ হস্পিটেলতো চিকিৎসা কৰিব পাৰিব। গতিকে আউট অফ পকেট এক্সপেণ্ডিচাৰ ঘৰৰ ওচৰতে চিকিৎসা কৰিব পাৰিলে কমি যায়। আৰু এই স্কিমবিলাক আচলতে আজিকালি মানুহে জানে। আয়ুষ্মান বহুত ঘৰে ঘৰে চবৰে কাৰ্ডবিলাক আছে। এইটো মই ভাবোঁ আমি যেতিয়া বি বৰুৱা কেঞ্চাৰ প্ৰায় 80 to 90% মানুহে এই আয়ুষ্মান ভাৰতৰ স্কিমৰ দ্বাৰা বেনিফিটেড হৈছে। আৰু তাৰ বাহিৰেও বহুত স্কিম আছে, চাইল্ডহুড কেঞ্চাৰৰ স্কিম আছে, এনেকৈ ধৰক বহুত স্কিম আছে। সেইখিনি আপোনাক বেনিফিট পাব পাৰে। প্ৰায়বিলাক হস্পিটেলতে ডেডিকেটেড কাউণ্টাৰ থাকে, মেডিকো ছ'চিয়েল ৱৰ্কাৰ থাকে, পেচেণ্ট নেভিগেটৰ্ছ থাকে। তেওঁলোকে সাধাৰণতে গাইড কৰি এই সুবিধাবিলাক প্ৰদান কৰে। তো ছাৰ, কেঞ্চাৰ পেচেণ্ট এজনে আফটাৰ ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ চেলেঞ্জ ছাৰ ফেচ কৰে? প্ৰথম কথা হৈ গৈছে, এটা ষ্টিগমা এটা থাকিব নালাগে। আমাৰ সমাজত এনেকুৱা এটা হয় যে যেন এজন কেঞ্চাৰ পেচেণ্ট বুলি কোৱাৰ লগে লগে এটা মানুহৰ মাজতে তেওঁ কেঞ্চাৰ হৈছে। কিছুমান গ্ৰামাঞ্চলত এনেকুৱা হৈছে বিয়া বাৰু সমস্যাও আহি যায়গৈ। কিছুমান মানুহে এইবিলাক অন্ধবিশ্বাস, এওঁ হৈছে আনৰো হ'ব পাৰে। গতিকে সেইবিলাক আচলতে আমাৰ ভুল ধাৰণা। কেঞ্চাৰ পেচেণ্টজন যিকোনো এজন হেল্ডি মানুহৰ নিচিনাকৈ তেখেতৰ কাম কৰিব পাৰে, খোৱা বোৱা, সমাজৰ লগত ৰীতি নিয়ম সকলোকে। কেঞ্চাৰ ইজ নট এন ইনফেকচাছ ডিজিজ, ইজনে সিজনৰ ফালে বাগৰি নাযায়। সেই কথাটো আমি জানিব লাগিব। কিন্তু বহুত মানুহ এনেধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা বিশ্বাস আছে। বহুত মানুহে কয় কেঞ্চাৰ দুৰাৰোগ্য নহয়। কেঞ্চাৰ দুৰাৰোগ্য বুলি আমি নকওঁ, কাৰণ কেঞ্চাৰ প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰিলে চিকিৎসাৰ দ্বাৰা মই আগতেই কৈছোঁ প্ৰায় 80% ৰোগী ভাল কৰিব পাৰি। আৰু এই চিকিৎসাৰ সুবিধা আমাৰ অসম বা নৰ্থ ইষ্টাৰ্ণ ৰিজনত আছে, খুব সুন্দৰ সা সুবিধা আছে। গতিকে বাহিৰলৈ যাব লাগিব বুলি কথা নাই। বহুত মানুহ কেতিয়াবা বাহিৰলৈ যোৱা দেখিছোঁ, কেতিয়াবা তেওঁলোকে মনৰ ছেটিছফেকশ্যনৰ কাৰণে যায়, কিন্তু আকৌ ঘূৰি আহি চিকিৎসাটো ইয়াতে লয়। ইন ৰেট প্ৰচেছ তেওঁলোকে বহুত টকা খৰচ কৰিবলগীয়া হয় বাহিৰলৈ যোৱাৰ কাৰণে। আৰু কেতিয়াবা ট্ৰিটমেণ্টটো ডিলে হৈ যায়গৈ। অহা যোৱা কৰি থাকোঁতে তেওঁলোকৰ সময় বহুত গুচি যায়। গতিকে ষ্টেজটো অকণমান বাঢ়ি যাব পাৰে। গতিকে আমি ভাবোঁ যে মানুহজনে যেতিয়া ডায়েগনচিছ এটা হয়, ডক্তৰৰ ওপৰত এটা বিশ্বাস ৰাখি, প্ৰতিষ্ঠান এখনৰ ওপৰত বিশ্বাস ৰাখি, যিটো আমাৰ ষ্টেট অফ দি আৰ্ট ট্ৰিটমেণ্ট সকলো প্ৰতিষ্ঠানতে হৈ আছে, সেইখিনি গ্ৰহণ কৰা উচিত। আৰু চিকিৎসাৰ পাছতো তেওঁলোকে ৰেগুলাৰ ফ'ল' আপৰ কাৰণে আহিব লাগিব। ভাল হৈছে ইয়াৰ অৰ্থ এইটো নহয় তেওঁ আকৌ নহ'ব পাৰে। সাধাৰণতে চিকিৎসা সম্পূৰ্ণ হোৱাৰ প্ৰথম 2 বছৰৰ ভিতৰত যিবিলাক মানুহৰ আকৌ হয়, 80% যদি হয় আকৌ প্ৰথম 2 বছৰতে হ'ব। তেতিয়া প্ৰথম 2 বছৰত যদি ৰিকাৰেঞ্চ নহয়, তেওঁ 80% চান্স কমি গ'ল, কিন্তু আৰু 20% চান্স আকৌ থাকি গ'ল। আৰু 3 বছৰ ধৰি লওক তেওঁ নাই হোৱা, তেতিয়া আমি ক'ব পাৰিম যে ৰোগীজন সম্পূৰ্ণ ভাল হৈ গৈছে। সাধাৰণতে 5 বছৰ যদি তেওঁৰ ৰোগটো নোহোৱাকৈ বাচি থাকে, তেখেতক আমি সম্পূৰ্ণ ভাল হোৱা বুলি ক'ব পাৰোঁ, কাৰণ তেওঁ ৰেগুলাৰ চেকআপ কৰিব লাগে। আৰু এই চেকআপৰ সময়ত আৰু কিছুমান এডভান্টেজ আছে। আগতে হয়তো মানুহজন ডায়েবেটিছ নাছিলে, এতিয়া তেওঁ আৰু 5 বছৰ হৈ গ'ল ট্ৰিটমেণ্ট, কেঞ্চাৰ চিকিৎসা কৰি আছে, বয়স বাঢ়ি গৈ আছে, তেওঁ এতিয়া আকৌ ডায়েবেটিছ হ'ব পাৰে, হাইপাৰটেনশ্যন হ'ব পাৰে। সেইবিলাকো আমি চিনাক্তকৰণ কৰি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু কেতিয়াবা ছেকেণ্ড কেঞ্চাৰ হয়। সেইকাৰণে আমি ৰেগুলাৰ ফ'ল' আপটোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগে। আৰু খাদ্য, সেইটো মই আকৌ কৈছোঁ, সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব, ভালদৰে খোৱা, এক্সাৰচাইজ কৰিব লাগিব। চ' ডিউৰিং ট্ৰিটমেণ্ট এজন পেচেণ্টে ছাৰ এক্সাৰচাইজ কৰিব পাৰে, ৱেইট ট্ৰেইনিং কৰিব পাৰে, য়োগা কৰিব পাৰে। তো এইখিনি যদি আপুনি অলপ এড্ৰেছ কৰে, কিমান দিন কেনেকুৱাকে কৰিব লাগে, বা তেওঁলোক ঘৰতে কৰিব লাগে না জিম যাব পাৰে? এতিয়া মই ক'ব বিচাৰোঁ, ধৰি লওক এজন পেচেণ্ট, ধৰি লওক এইটো আচলতে ইট ৱাজ লেছ ৱেল ডিফাইন আচলতে। বিফৰ ট্ৰিটমেণ্ট, আফটাৰ ট্ৰিটমেণ্টটো খুব ডিফাইন কৰা আছে, কিন্তু ডিউৰিং ট্ৰিটমেণ্টত খুব বেছি ৰিচাৰ্চ হোৱা নাছিলে। কিন্তু অৱ লেট আমেৰিকান ছ'চাইটি অফ ক্লিনিকেল অংক'লজি কৈ কিছু গাইডলাইন দিছে যে যদি কেঞ্চাৰটো খুব আৰ্লি অৱস্থাত থাকে, য'ত আৰম্ভ হৈছে তাতেই থাকে, যদি মানুহজনৰ হেল্থ পাৰ্মিটছ, তেওঁ এনেধৰণৰ কিছুমান ৱেইট লিফটিং বা এক্সাৰচাইজ কৰিব পাৰে। আৰু আন এজন মানুহ এনেকুৱা হৈছে, তেওঁ ধৰি লওক কেম'থেৰাপি লৈ আছে। সেই কেম'থেৰাপি লৈ থকা মানুহজনক আমি চাব লাগিব
তেওঁ যদি হেল্থটো এজ এ হোল ঠিকেই আছে তেওঁ ঘৰতে ঘৰুৱা পৰিৱেশত মই তেওঁলোকক জিমত আহিবলৈ নকওঁ কাৰণ বহুত মানুহ আহি থাকে ইনফেকশ্যন হোৱাৰ চান্স থাকে তেতিয়া ঘৰুৱা মুকলি পৰিৱেশতে তেখেতসকলে যিখিনি পাৰে চিম্পল এক্সাৰচাইজ ঘৰতে কৰিব পাৰে আৰু পৰাপক্ষত তেওঁলোকে বাহিৰলৈ গ'লেও সাধাৰণতে মাস্ক এখন পিন্ধি যোৱা উচিত কাৰণ ইনফেকশ্যন হোৱাৰ চান্স থাকে কেমোথেৰাপি লোৱা পেচেণ্ট বা কেঞ্চাৰ পেচেণ্টৰ সাধাৰণতে অলপ ইমিউন চিষ্টেমটো অলপ ডাউন হৈ থাকে ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকে সেইকাৰণে তেওঁলোকে মাস্ক পৰিধান কৰিব লাগে আৰু বাহিৰৰ খাদ্য খাব নালাগে সাধাৰণতে ঘৰতে বনোৱা অলপ ইজিলি ডাইজেষ্টেবল খাদ্য খাব লাগে কমাই ঘনাই খাব লাগে বেছি পৰিমাণৰ পানী খাব লাগে এইখিনি যদি আমি কৰোঁ মই ভাবিছোঁ তেখেতসকলেও এক্সাৰচাইজ কৰিব পাৰে হয় ছাৰ চ' ৱেইট ট্ৰেইনিঙৰ কথাটো ক'লে আপুনি চ' য়োগা কেনেকৈ এজন কেঞ্চাৰ পেচেণ্টত হেল্প কৰিব পাৰে বিকজ য়োগাৰ লগত ব্ৰিডিং এক্সাৰচাইজটো জড়িত হৈ আছে চ' আপুনি এইখিনিত আমাৰ দৰ্শকক যদি অলপমান ব্ৰিফলি কৈ দিয়ে য়োগাৰ যথেষ্ট এটা উপকাৰিতা আছে ইটছ এ কমপ্লিমেণ্টাৰী টু দি ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট ফৰ দি কেঞ্চাৰ এনেকুৱা নহয় য়োগা কেন ৰিপ্লেচ কেঞ্চাৰ ট্ৰিটমেণ্ট ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট নহয় বা আমাৰ ফিজিকেল ট্ৰেইনিং কেনট ৰিপ্লেচ ষ্টেণ্ডাৰ্ড কেঞ্চাৰ ট্ৰিটমেণ্ট এইটো হৈছে কমপ্লিমেণ্টাৰী টু দি ইচ আদাৰ গতিকে য়োগা শব্দটোতে এটা হৈ গৈছে শৰীৰটো মনটো আত্মাটোৰ লগত এটা সংযোগ ঘটোৱা এই যোগৰ কাৰণে আমি কি হয় এটা কম্পনেণ্ট আছে যে ব্ৰিডিং এক্সাৰচাইজ যেতিয়া প্ৰাণায়াম আমাৰ সাধাৰণতে কি হৈছে লাং ফাংচনটো ইম্প্ৰুভ হয় সাধাৰণতে আমি যেতিয়া নৰ্মেলি উশাহ লওঁ প্ৰায় আমাৰ যিবিলাক এলভিউলাই থাকে আমি তাত য'ত আমাৰ বায়ুবিলাক যায় তাত অক্সিজেন হেৰিটো হয় ট্ৰান্সফাৰ হয় সেইটো আমাৰ সাধাৰণতে 20% এলভিউলাইহে আমি ইউজ হয় 80% আমাৰ তাত নাযায় আমি ডিপ ব্ৰিডিং নলওঁ যেতিয়া আমি ডিপ ব্ৰিডিং লওঁ প্ৰাণায়াম কৰোঁ সাধাৰণতে সেইবিলাক এলভিউলাই যিবিলাক কোলাছ হৈ থাকে সেইবিলাকো ফুলি উঠি যায় তাত অক্সিজেন যায় এয়াৰ যায় অক্সিজেনেশ্যনটো ভাল হয় গতিকে মানুহৰ ভাইটেল কেপাচিটিটো এন ৰেছপিৰেটৰী ভলিউমটো ভাইটেল কেপাচিটিটো বাঢ়ি যায় অক্সিজেনেশ্যন ভাল হয় লাং ফাংচনটো ভাল হয় গতিকে লাং ফাংচনটো বৰ দৰকাৰ সেইটো এটা 2 নম্বৰ কথা যেতিয়া আমি যোগা কৰোঁ বা যিকোনো এক্সাৰচাইজ কৰোঁ আমাৰ কিছুমান হেপী হৰ্মন ডোপামিন ৰিলিজ হয় এইবিলাক নিউৰো ট্ৰান্সমিটাৰ আচলতে সেইটো এটা জেনেৰেলাইজ ৱেল বিং এটাত কণ্ট্ৰিবিউট কৰে আমাৰ সাধাৰণতে কি হৈ গৈছে ইমিউন চিষ্টেমটো অলপ কেঞ্চাৰত অলপ ডাউন হয় যে এই ধৰণৰ এক্সাৰচাইজবিলাকে আমাৰ ইট বুষ্ট দি ইমিউনিটি অফ দি পেচেণ্ট ইমিউনিটিটো বাঢ়ি দিলে কি হৈছে আমাৰ যি নেচাৰেল কিলাৰ চেল টি লিম্ফোচাইটছ সেইবিলাকে কেঞ্চাৰ চেলবিলাকক এটেক কৰিব পাৰে গতিকে ইমিউন চিষ্টেমটোক আমি এক্টিভেট কৰা হয় জেনেৰেলাইজ ৱেল বিং হয় এটা ভাল শ্লিপ হয় আমাৰ ডিপ্ৰেশ্যন এনজাইটিবিলাক কমি যায় যেতিয়া মানুহৰ এনজাইটি হয় ষ্ট্ৰেছ হয় তেতিয়া ষ্ট্ৰেছ ৰিলেটেড চেলবিলাকৰ ওপৰত অক্সিডেটিভ ডেমেজ হয় অক্সিডেটিভ ডেমেজৰ কাৰণে সেই চেলবিলাকৰ মিউটেশ্যন হয় আৰু মিউটেশ্যনৰ কাৰণেও মানুহৰ কেঞ্চাৰ হয় বেলেগ বেলেগ বেমাৰ হয় ডিজেনেৰেটিভ ডিজিজ হয় গতিকে আমি সেইকাৰণে ষ্ট্ৰেছবিলাক কমাব লাগিব আৰু ইট ইজ এ টাইম টেষ্টেড য়োগা মেডিটেশ্যন এইবিলাক হৈছে যুগ যুগ ধূপ কৰি অহা কিছুমান আসনা এইখিনি আমি কৰিব পাৰিলে গোটেই বডিটোক আমাৰ এটা ৱেল বিং ৰিফ্লেক্ট কৰিব আকৌ মই উল্লেখ কৰিছোঁ আমাৰ ষ্টেমিনা বাঢ়িব মাছল ষ্ট্ৰেংথ বাঢ়িব বেলেঞ্চিঙৰ ওপৰত এটা হেৰি আৰু বোন ষ্ট্ৰেংথটো বাঢ়িব মাছল ষ্ট্ৰেংথটো বাঢ়িব এটা অভাৰঅল ৱেল বিং হয় যাৰ কাৰণে আমাৰ কোৱালিটি অফ লাইফটো খুব ভাল হয় আৰু মানুহজনৰ কি আছে পজিটিভ থিংকিং হয় আৰু মই অথনি ক'বলৈ পাহৰিছিলোঁ যেতিয়া মই নিজৰ ক্ষেত্ৰতে কওঁ যেতিয়া ৰাতিপুৱা মই এক্সাৰচাইজখিনি কওঁ তেতিয়া মই সাধাৰণতে মাইণ্ডটো কিছুমান পজিটিভ থটছেৰে ভৰাই পেলাবলৈ চাওঁ সেইখিনি তাৰ দুটা এটা এনেকৈ কওঁ মই I am more than what I am. I am born genius. I have lot of energy, vigor and vitality with me. I can do more. I am healthy. I am happy. I am serene. I am calm. I am composed. I am relaxed. I am humble. I am gentle. I am calm, bold, courageous, tough, powerful. Take quick decision. এনে ধৰণেৰে নিজৰ মাইণ্ডটোক আমি সেলফ মটিভেশ্যন এইটো অটো ছাজেশ্যন সেলফ মটিভেশ্যন তেতিয়া কি হয় আমাৰ ব্ৰেইনলৈ এইবিলাক ইম্পাল্ছবিলাক যায় এণ্ড দেন ব্ৰেইন ষ্টাৰ্ট চেণ্ডিং দ্য পজিটিভ ভাইব পজিটিভ ছিগনেল সেইকাৰণে আমাৰ এটা গোটেই এটা জেনেৰেলাইজ ৱেল বিঙত পজিটিভলি চাৰ্জ হৈ যায় বুলি ক'ব পাৰি
গুড থট স্যার আমি সাধাৰণতে দেখা পাইছো এতিয়া মেন পুৰুষৰ মাজত কলন কেঞ্চাৰটো বেছি পৰিলক্ষিত হয় আৰু ফিমেলৰ মাজত ব্ৰেষ্ট কেঞ্চাৰটো পৰিলক্ষিত হয় সো তাৰ পৰা যাতে কেনেকে প্ৰিকশ্যন ল'ব লাগে আৰু কেনেকে লক্ষণবিলাক ধৰিব লাগে ইন এডভান্স এতিয়া মই ব্ৰেষ্ট কেঞ্চাৰটো ক্ষেত্ৰত কৰিলো মই ব্ৰেষ্ট কেঞ্চাৰ ৰিস্কগিটা আগে কৈলো যিসকল মহিলাৰ সাধাৰণতে দেৰিকে বিয়া হয় যথেষ্ট পলমকৈ বিয়া হয় বা যথেষ্ট পলমকৈ সন্তান জন্ম হয় বা সন্তান জন্ম হৈছে ব্ৰেষ্ট ফিডিং কৰোৱা নাই obesity আছে বহুত শকত মহিলা আৰু 5 to 10% অফ ফ্যামিলি হিষ্ট্ৰি পায় এনেকুৱা মহিলাৰ সাধাৰণতে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি তেওঁলোকে কৰিব লাগে কি তেওঁলোকে ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন তেওঁলোকে ওয়েট কন্ট্ৰোল কৰিবই লাগিব মই হেতু কৈছো ওয়েট কন্ট্ৰোল কৰিব লাগিব আৰু সন্তানৰ ব্ৰেষ্ট ফিডিং কৰিব লাগিব যেতিয়া সন্তান হয় তাৰ পাছত তেখেতসকলে সকলো ছোৱালীৰ বয়সৰ পৰা তেওঁলোকে ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন কৰিব লাগে সাধাৰণতে মাহেকীয়া হোৱাৰ প্ৰায় ধৰি লওক 5 দিন মানৰ পিছত নিজৰ হাতৰ তলুৱাৰে নিজৰ ব্ৰেষ্ট বা কাষলতিতল পৰীক্ষা কৰিব লাগে সাধাৰণতে ইউটিউবত চাই ল'ব পাৰে সেই ধৰণে মানুহে প্ৰেক্টিছ কৰিব লাগে আৰু তাৰ পাছত 40 বছৰ মানৰ পৰা আমাৰ ভাৰতত অকমান মহিলা অলপ আগতেও হয় গতিকে 35 বা 30 ইয়াৰ্ছৰ পৰা অন্তত বছৰেকত এবাৰ ক্লিনিচিয়ান এজনৰ হতে ব্ৰেষ্টটো পৰীক্ষা কৰিব লাগে তে হাতেৰে চাব কিন্তু এটো কব ক্লিনিক্যাল ব্ৰেষ্ট এক্সামিনেশ্যন আৰু মেমোগ্ৰাফি বা আল্ট্ৰাছনোগ্ৰাফি কথাও কোৱা হৈ গৈছে ধৰিলা 50 ইয়াৰ্ছৰ ওপৰৰ মহিলা 2 বছৰৰ মূৰে মূৰে মেমোগ্ৰাফি কৰিব পাৰে আৰু তাৰ যদি ফ্যামিলি হিষ্ট্ৰি থাকে ব্ৰেষ্ট কেঞ্চাৰ তেতিয়াহ'লেতো আগতে 40 বছৰৰ পৰাও হয়তো মেমোগ্ৰাফি কৰিব পাৰে কিন্তু মেমোগ্ৰাফি কৰিবলৈ যাওঁতে আমি এটা কথা মনত ৰাখিব কেতিয়াবা আমাৰ ওভাৰ ডায়াগনচিছ হয় বিনাইন কণ্ডিশ্যন মানুহ এটা ভয়ৰ সংস্থাই হৈ যায় গৈ আননেসেসাৰী ইন্টাৰভেনশন হ'ব পাৰে গতিকে মেমোগ্ৰাফি কৰিবলৈ যাওঁতেও আমি অলপমান সব এসপেক্ট চাব লাগিব কিন্তু সেলফ examination breast self examination jakoi BAC aru clinical breast examination or uporot gurutto dibo lagibo hetu aru breast cancer hole manhe bhoy kore je te gute breast tu gusai dibo mohila kokole breast is a symbol of femininity dik enekwa nohoy early avasthat pale akol lam tu gusai dibo breast to preserve rakhibo conservative surgery kore arjikali breast replacement surgery o ase prosthesis ase gotike chinta koribologia kotha nai colorectal cancer to he ekei moi koisu obesity kotha ase jibilak mane khub beshi less fiber yukto khadya onokorte mas mangho alcohol ebilak beshi khai obesity ase family history thakibo pare teolukor sadharante colorectal cancer hoy sambhavana যথেষ্ট বেছি কেতিয়াবা এনেকুৱা হ'ব পাৰে তেখেতৰ ইৰেগুলাৰ বাল হেবিট হৈ আছে মই আগতে উল্লেখ কৰিছো বা কেতিয়াবা তেওঁ অলপ তেজ যায় বা কেতিয়াবা কোন গোলা পায়খানা হৈছে তেওঁ ভাবি আছে এটো মোৰ পাইলছ হৈছে কোনবাই কবতে মোৰ গেষ্ট্ৰিক হৈছে নেকি অলপ কোলা পায়খানা তেতে মোৰ ফিচাৰ হৈছে নেকি হেতু তেওঁলোকে ডিসাইড কৰিব নালাগে লক্ষণ হলে ডক্টৰজন বা সাৰ্জনৰ ওচৰত পৰীক্ষা কৰিব লাগে তেওঁ হয়তো ৰেক্টোচিগমইডস্কোপি কৰিব পাৰে প্ৰথমে ফিংগাৰে ডিজিটেল এক্সামিনেশ্যন কৰিব পাৰে কিবা গ্ৰোথ হৈছে নেকি সেই কাৰণে এইখিনি সাৱধানতা যদি অৱলম্বন কৰে আমি বহু ক্ষেত্ৰত আমি দেখিব পাৰিম ইভিন কোলোৰেক্টাল কেঞ্চাৰো এন্ডোস্কোপি যথেষ্ট ৰোল আছে লোৱাৰ জিআই এন্ডোস্কোপি যাৰ ফ্যামিলি হিষ্ট্ৰি থাকে সেইবিলাক কৰা উচিত বা উকাল ব্লাড টেষ্ট কৰা উচিত ষ্টুলৰ এনে ধৰণে আমি পৰীক্ষা কৰিব পাৰি ৰাইট সো স্যাৰ একচুয়ালি জুনে এক্সাৰসাইজ কৰে মেইনলি মাসল বিল্ডআপৰ কাৰণে আপুনি দেখিছে হাই প্ৰটিন ডায়েট লব লাগে নো ডাউট ফাইবাৰ লব লাগে কিন্তু মানুহে বহুত মিস্টেকস কৰে ফাইবাৰ নলয় তো ম্যাক্সিমাম জিম লাভাৰ জুনে ৰেগুলাৰ এক্সাৰসাইজ কৰি থাকে তেওঁলোকৰ ক্ষেত্ৰত বা মই যেতিয়া আৰ্লি ষ্টেজত যেতিয়া এক্সাৰসাইজ কৰিছিলো মই যেতিয়া বহুত বছৰ আগতে যেতিয়া এক্সাৰসাইজটো ষ্টাৰ্ট কৰিছিলো মই নলেজৰ অভাৱত মোৰো এনেকুৱা হৈছিল দেন আই কাম টু নো মই যেতিয়া ষ্টাডি কৰিলো এক্সাৰসাইজৰ বিষয়ে পঢ়িলো তাৰ পিছত মই সাৰ্টিফিকেশন কৰিছো তেতিয়া মই ধৰিব পাৰিছো পইণ্টছবোৰ যে লেছ ফাইবাৰ এণ্ড যেতিয়া আমাৰ গুড বেক্টেৰিয়াছবোৰ যেতিয়া কম থাকে বডিত তেতিয়া আমাৰ সেইবোৰ প্ৰব্লেম হয় সো এইখিনিত যেতিয়া মই গুৰুত্ব দিলো তেতিয়া মোৰ প্ৰব্লেমটো সলভ হৈ গল এণ্ড ইভেন মই যিবোৰ পেশেন্ট পাইছো তেনেকে পেশেন্ট ঠিক নকওঁ যোনবিলাক মেম্বাৰ্ছক মই পাইছো তেওঁলোকৰ অলপ প্ৰব্লেম আছে মই ডাইৰেক্টলি ডক্টৰৰ ওচৰত যাবলৈ সাজেষ্ট কৰিছো তেওঁলোক দেখাই তাৰ পিছত নৰ্মেল ট্ৰিটমেন্ট কৰে তো ভাল হৈ যায়
তাৰমানে কি হয় যেতিয়া মানুহে আমাৰ এক্সাৰচাইজ কৰে কি হয় কিছুমান গ্ৰোথ হৰমনটো অলপ কমি যায় নাম্বাৰ 1 আৰু এটা গ্ৰোথ হৰমনে কি হয় কেঞ্চাৰ সেল প্ৰলিফাৰেশ্যন কেঞ্চাৰ প্ৰগ্ৰেছনত সহায় কৰে গতিকে সেইটো হৰমন কমি গ'ল গ্ৰোথ হৰমনটো কমি যায় ডিউৰিং দ্য এক্সাৰচাইজ কৰা মানুহৰ সেইখিনি সময়ত মাসল গ্ৰোথৰ কথা কোৱা নাই এজ এ হোল গ্ৰোথ হৰমন তাৰ পিছত ইনসুলিন লেভেলটো কমি যায় যেতিয়া হাইপাৰ ইনসুলিনেমিয়া হয় বেছি থাকে তেতিয়া সেল প্ৰলিফাৰেশ্যন বা প্ৰগ্ৰেছন হয় গতিকে ইনসুলিন লেভেলটো কমি গ'ল আৰু কি হৈছে আমাৰ ফুড পাৰ্টিকল বিলাক আমি যিবিলাক খাওঁ তাত কিছুমান টক্সিনছ থাকিব নহয় টক্সিক সাবষ্টেন্স থাকিব বেক্টেৰিয়া থাকিব টক্সিন থাকিব কাৰ্চিনোজেন থাকিব এই যে ট্ৰেনজিট টাইমটো যেতিয়া পাৰ হৈ যাব খাদ্যখিনি অলপ ফাষ্টাৰ হৈ যায় গতিকে এইবিলাক আমাৰ যিবিলাক টক্সিনছ থাকে কাৰ্চিনোজেন থাকে ইন্টাৰেকশ্যন কৰিবলৈ কম সময় পায় গতিকে সেই কাৰণে আপোনাৰ ৰিস্ক বিলাক কমি যায় আৰু আমি যেতিয়া প্ৰটিন বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে একেবাৰে মানে খুব মাংস টাংসৰ কথা আমাৰ ভেজিটেবলছ প্ৰটিন আছে আমাৰ বুট আছে তাৰপিছত এলবন আছে নাট আছে মিল্ক আছে ধৰণে আমি বেলেঞ্চ কৰি আমি খাব পাৰো স্প্ৰাউটেড হেৰি হৈ গৈছে লেণ্টিলছ আছে গতিকে আমি এটা মানুহৰ সদায় ধাৰণা এটা আছে যে অকল মাংস খাইহে আমি প্ৰটিন পাওঁ সেইটো নহয় আমি there are many sources of vegetable proteins ultimately আমি প্ৰটিন খাব লাগে ধৰি লওক অন এন এভাৰেজ 1 গ্ৰাম অফ প্ৰটিন পাৰ কেজি বডি ৱেইট কিন্তু যেতিয়া আপুনি এক্সাৰচাইজ কৰে সেইটো অকমান বেছি খাবলগীয়া হয় ধৰি লওক 32 about 35 grams per meal 3-4টা মানে আলটিমেটলি কিছু বেছি হ'ব পাৰ কেজি অফ বডি ৱেইট 1 গ্ৰাম প্ৰটিন তেনেকে ধৰা হয় সেই হিচাপত আপুনি আমি বেলেঞ্চ কৰিব লাগিব খোৱাটো কি ধৰণৰ প্ৰটিন এটা কণী যিবিলাকে খাই ওভো ভেজিটেৰিয়ান হ'ব পাৰে কিছুমানে হয়তো মাছ মাংস খাব পাৰে গতিকে তেওঁৰ প্ৰব্লেম নাই তেওঁ ডেইলি এটা কণীকে আজিকালি কণীৰ ওপৰতো গুৰুত্ব দিছে কণী খাব পাৰে মাছ খাব পাৰে অকল মাংস খাব পাৰে ভেজিটেবল প্ৰটিন ল'ব পাৰে মই ভাবিছো but then artificially আমি বৰ বেছি যাব নালাগে খুব প্ৰসেস ফুড ফ্ৰিজত বহুত দৈ থৈ দিয়া প্ৰটিন বিলাকো দৰকাৰ নাই আৰু বহুত মানুহে আজিকালি কি হয় ডেকা ল'ৰাবিলাকক আমি প্ৰায়ে দেখিবলৈ পাওঁ মই নাজানো কিমান আপোনালোকে ৰিকমেণ্ড কৰে বহুত ৱে প্ৰটিন খায় বা তাত বহুতে কয় কি এনাবলিক ষ্টেৰইড মিক্স থাকে সেইবিলাক যে হাৰ্মফুল সেইকাৰণে আমি ৰিকমেণ্ড কৰোঁ যে এইবিলাকলৈ নগৈ আমি নেচাৰেল চ'ৰ্চ অফ প্ৰটিন ওপৰত গুৰুত্ব দিব লাগিব কাৰ্বহাইড্ৰেটটো অলপ কমাব লাগিব অধিক পৰিমাণে ফল মূল সেউজীয়া শাক পাচলি ফ্ৰেছ চিজনেল ফুডছৰ ওপৰত গুৰুত্ব দিব লাগিব একচুৱেলি স্যাৰ এনাবলিক ষ্টেৰইডটো আমি পুৰা এভয়েড কৰোঁ আৰু আমাৰ যিবিলাক মেম্বাৰ্ছ আছে আমিতো কেতিয়াও ছাজেষ্ট নকৰোৱে এণ্ড ইভেন আমাৰ ষ্টুডেণ্ট যিবোৰ আছে সিহঁতক কেতিয়াও আমি সেইটোৰ এগেইনষ্টতে কথা পাতো হ'লে বিকজ দেৰ আৰ লটছ অফ ছাইড এফেক্ট আপুনি নিজে জানে চবে জানে এইটো লুকাই থকা নাই এণ্ড ছেকেণ্ড কথাটো হ'ল ছাপ্লিমেণ্টেশ্যন যোনটো কিছুমান মানুহ যোন ৰিয়েলি অলপমান বডিত এটা ভাল চেঞ্জ কৰিব বিচাৰিছে আমাৰ যোনটো ট্ৰেডিশ্যনেল ফুড হেবিট আছে ছাৰ আপুনি নিজে দেখিছে আমি জানো যে আমি মষ্ট অফ দ্য টাইম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাৰ্বহাইড্ৰেটে কনজিউম কৰোঁ বেছি কাৰ্বহাইড্ৰেট কনজিউম কৰোঁ চ' দেট ইজ ভেৰি টাফ টু গেইন মাছল দেট ৱে ত' সেইটো কাৰণে আমি অলপমান ছাপ্লিমেণ্টেশ্যন যেনেকৈ ৱে প্ৰটিন আইচলেট আমি কেতিয়াবা ছাজেষ্ট কৰোঁ ন' ডাউট বাট সেইটোও এটা পিৰিয়ড টাইম লোৱাৰ পিছত আপুনি লিপিড প্ৰফাইল চেক কৰক এটা প্ৰপাৰ ৱে থাকে সেইবোৰ ছাপ্লিমেণ্টেশ্যন কৰা চ' সেইবোৰ গাইডলাইনছ কৰি থাকিলে চাগে ছেফ হয় চ' আমি ছাৰ দেখিবলৈ পাইছোঁ চবে জানে আমিও জানো যে আপুনি বহুত ক্ষেত্ৰত বহুত এৱাৰ্ড আপুনি সংগ্ৰহ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আসামৰ পৰা অসমৰ পৰা চ' ছাৰৰ যিবিলাক কৃতিত্ব অলপমান যদি আমাৰ অডিয়েঞ্চক শ্বেয়াৰ কৰি দিয়ে এইখিনি মই নকওঁ মই ভাবিছোঁ কি হৈছে জানেনে নাই আমি আজি সুন্দৰ কথা পাতিলোঁ এই কেঞ্চাৰৰ বিষয়ে কথা পাতিলোঁ মানুহক আমি যিমান পাৰোঁ তাৰ ভেৰি হাম্বল ৱে চেষ্টা কৰিছোঁ যে তেওঁলোকক আমি কিছু হেৰি কথা জনাব পাৰোঁ নেকি তেওঁলোক লাভান্বিত হয় নেকি মই ভাবিছোঁ সেই তেওঁলোক যদি ইয়াৰ দ্বাৰা লাভান্বিত হয় সেইটোৱে পুৰস্কাৰ হ'ব বুলি মই ভাবি আজি এই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ আৰু মই বেছি মানুহে কি হৈছে লাহে লাহে এইবিলাক মান সন্মানটো লৈ আমি সদায় জীৱনত জীয়াই থাকিব নোৱাৰোঁ কিন্তু কণ্টেইনমেণ্ট ইন লাইফ যিখিনি আমি জীৱনত কাম কৰিছোঁ সেইখিনি আমি হেপী হৈছোঁ নে নাই সমাজৰ কাৰণে আমি কিবা দিব পাৰিছোঁ নে নাই সেইটোহে বেছি গুৰুত্ব দিব লাগে কাৰণ
কাৰণ এটা কথা আছে process of receiving begins with the process of giving. আপুনি সমাজক কিবা দিব লাগিলে হয়তো সমাজৰ পৰা কিবা পাবও পাৰে কিন্তু সেইটোৱে আপোনাক সন্তোষ দিব কিন্তু সেইখিনিকে লৈ আমি জীয়াই থাকিব নোৱাৰো সেইখিনিক লৈ আমি গৰ্ব অনুভৱ কৰিব নালাগে আমি যিমান পাৰো গ্ৰাউণ্ডেড হৈ থাকিব লাগে সেইকাৰণে মই ভাবিছো কিবা যদি কোনোবাই মোক সন্মান যাচিছে সেইখিনি তেনেকেই থাকক হেৰি হিচাপে গ্ৰহণ কৰিছো আৰু আমি ভাবিছো আমাৰ মানুহখিনি উপকৃত হ'ব লাগে সমাজ উপকৃত হ'ব লাগে সেইটোৱে আমাৰ সামাজিক দায়বদ্ধতা ছাৰে থটটোত সঁচাকৈ বহুত ভাল লাগিছে আপোনাৰ যি চিন্তাধাৰা এই থিংকিং সঁচাই ৱে অফ থিংকিং ইজ ভেৰি নবেল সঁচাকৈ বহুত ভাল লাগিছে এণ্ড ছাৰ থেংক ইউ ছ' মাছ আমাৰ প্ৰগ্ৰামখিনিত আহি আপুনি ইমান ধুনীয়াকৈ কেঞ্চাৰৰ বিষয়ে এক্সপ্লেইন কৰিলে আপুনি লাইফষ্টাইল ফুড হেবিট তাৰপিছত কেনেকৈ কেঞ্চাৰটো ট্ৰিট কৰিব লাগে কেনেকৈ প্ৰিকশ্যন ল'বৰ কাৰণে ষ্টেপছ ল'ব লাগে আপুনি ধুনীয়াকৈ ক'লে ছাৰ সঁচাকৈ বহুত ভাল লাগিলে আপুনি যদি কিবা আৰু আমাৰ অডিয়েঞ্চক ছাজেষ্ট কৰিব বিচাৰিছে এবাউট কেঞ্চাৰ এণ্ড লাইফষ্টাইল প্লিজ আপুনি মই এটাই কৈ শেষ কৰিব বিচাৰিছো যে কেঞ্চাৰ দুৰাৰোগ্য ৰোগ নহয় কেঞ্চাৰ বিষয়ে মানুহে কিছু সজাগতাৰ প্ৰয়োজন আৰু কেঞ্চাৰ প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰিলে প্ৰায় বেছিভাগ কেঞ্চাৰে ৰোগমুক্ত কৰিব পাৰি এইখিনিয়ে কৈ মই আজি এই অনুষ্ঠানটোৰ পৰা বিদায় ল'ব বিচাৰিছো মই ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছো মই ভাবো বা আমি ভাবো দুইজনে ভাবো মই নকওঁ আমি ভাবো ইয়াৰ দ্বাৰা ৰাইজ উপকৃত হ'ব চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মই বিশ্বাস কৰোঁ আজিৰ পডকাষ্টটো আপোনালোকৰ বহুত উপকৃত হ'ব বহুত লাভৱান হ'ব আপোনালোকৰ ফেমিলিত ফ্ৰেণ্ড চাৰ্কেল চবকে এই ভিডিঅ'টো ধুনীয়াকৈ শ্বেয়াৰ কৰক চ' ডেট তেওঁলোক নিজৰ লাইফটো ছেফলি ষ্ট্ৰংলি হেল্ডি নিজৰ লাইফটো জীয়াই থাকিব পাৰে আৰু এয়া আমাৰ কনভাৰ্চেশ্যনটো ছাৰৰ লগত ইমান ধুনীয়াকৈ আমাক ছাজেশ্যন দিছে ছাৰৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছে ছাৰক আকৌ এবাৰ মই ধন্যবাদ জনাই ছাৰ আমাৰ প্ৰগ্ৰামটো ইয়াতে শেষ কৰিছোঁ থেংক ইউ ছ' মাছ ছাৰ